সকলোকে নমস্কাৰ। সাউণ্ড টাউন আহিছেনে? কমেণ্ট কৰি জনাবচোন কাইণ্ডলি। ৰফিকুল ইছলাম, দিলীপ, প্ৰকাশ আহোম, আদিত্য, বিৰাজ ডেকা। আচ্ছা, আহিছে। দুটামান কিবা কিবি কথা কৈ পেলাই মই ষ্টাৰ্ট কৰি আছোঁ দেই। প্ৰথম কথাটো হ'ল, আজি হেৰি দেখি আছোঁ, আজি মানে ছ'চিয়েল মিডিয়াত কি এজন পাৰ্থ গোস্বামীৰ ভাষ্য দেখি আছোঁ যে তেওঁ কৈ আছে যে এই শেখৰ ল'ৰাটো বেয়া, তাৰ মনটো পচা, কিবা এনেবিলাক কৈছে আৰু সি হেনো মানে গোটেই গ্ৰুপটোৰ লগত মানে একলগ হৈ থাকিব নিদিয়ে। এই কথাবিলাক কিন্তু মই বহুত আগতে কৈছোঁ। যিদিনাখন মই এই জুবিন দা ঢুকোৱাৰ পিছত যিদিনাখন মই ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোতে মই এই কথাখিনি কৈছোঁ যে শেখৰে এণ্টায়াৰ যিটো জুবিন গাৰ্গৰ বেণ্ড সেইটো ধ্বংস কৰি দিছিলে। সেইটো মই ফাৰ্ষ্ট টাইম কৈছিলোঁ। যি কি নহওক, লগতে যিজন পাৰ্থ গোস্বামী, মানে তেওঁ আজিহে এইটো কথা ক'লে, কিন্তু তেওঁ কিন্তু ইমান দিনে জুবিন দাৰ লগত বজাই আছিলে, ড্ৰাম বজাই আছিলে। এতিয়া যিহেতু জুবিন দা নাই, গতিকে সেইকাৰণে সি এতিয়া মুখ মেলিছে। কিন্তু ইমান দিনে কিন্তু মুখ মেলা নাছিল। ইমান দিনে জানে যে শেখৰজ্যোতি গোস্বামী বেয়া, কিবা কিবি। ইমান দিনে কিন্তু মুখ মেলা নাছিলে। অলিভা দাস, অমৃত প্ৰভা কেনেকৈ ইমান ৰাইট পালে জুবিন দাৰ কথা ক'বলৈ? একচুৱেলি অমৃত প্ৰভা মহন্ত নে কি এইজনী, মইতো নাম জীৱনত মই শুনা নাছিলোঁ দেই। কাৰণ ময়ো মোটামুটি ছিংগাৰখিনিক চিনি পাওঁ, আগৰো আপোনালোকেও জানে। কিন্তু মই অমৃত প্ৰভা মহন্ত নামৰ কোনো ছিংগাৰৰ মই নাম শুনা নাছিলোঁ। এইবাৰ ফাৰ্ষ্ট টাইম শুনিছোঁ। আচলতে মোৰ দৃষ্টিত তেওঁলোক ছিংগাৰটো নহয়ে, একোৱে নহয়। আৰ্টিষ্টটো দূৰৰে কথা, একোৱে নহয়। এওঁলোক হ'ল একোটা মানে এই পুহি ৰাখে যে কিছুমান মানুহে, এই শ্যামকানু মহন্তই মানে পুহি ৰখা কিছুমান সময়ত দৰকাৰ হয় এওঁলোক তেনেকুৱা ধৰণৰ আৰ্টিষ্ট। এই অমৃত প্ৰভাৰ নিচিনা কিবা কথা ক'লে গম পায় কেনেকৈ কথা কোৱাৰ, আপোনালোকে হেৰি ভাইবটো চাবচোন, তাই কেনেকৈ কথা পাতে। কি ছিংগাৰ মই নাজানো, কিন্তু সেই অমৃত প্ৰভা মহন্তই কথা এটা কৈছিলে। আমি CIDৰ এখন ডকুমেণ্ট দেখা পাইছোঁ। তাতে অকণমান জুবিন দাৰ অকণমান বেয়াকৈ কৈছে, ক'ব গ'লে ইনডাইৰেক্টলি জুবিন দাৰ কেৰেক্টাৰৰ বিষয়ে কথা কৈছে। আৰু কৈছে যে ৰাতি জুবিন দাৰ ৰুমলৈকে হেনো সিদ্ধাৰ্থ শৰ্মাই এক্সেছ দিছে, মানে তাইক যাব, মানে একেলগে শোৱাৰ কাৰণে। আল্টিমেটলি মানে জুবিন দাৰ কেৰেক্টাৰৰ ওপৰতো তাই মানে হেৰি কৰিছে, মানে বেয়া এটা কৈছে আৰু বেয়া এটা মন্তব্য দিছে। আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছে বাৰু। কিন্তু তাই যদি ইমান যদি সতিয়ে আছিলে, সেইদিনা কিয় কথাটো নক'লে, বা ইমান দি কিয় মনে মনে আছিলে? মানে তাইও কম নহয়। আৰু মই এটা কথা কওঁ, এই নৰ্থ ইষ্ট ফেষ্টিভেল বোলা এইবিলাক যিবিলাক ফেষ্টিভেল নহয়, ইয়াতে জড়িত যিমানখিনি আৰ্টিষ্ট আছে নহয়, বিশেষকৈ লেডিজখিনি, তাৰে কিন্তু বেছিভাগে দেই, 100% নহয়, বেছিভাগে কিন্তু বেয়া। তাহাঁতৰ স্বভাৱ চৰিত্ৰ ভাল নহয়। আৰু সিহঁতৰ স্বভাৱ চৰিত্ৰ ভাল নহয় কাৰণে তাহাঁতে তাত গান গাব চান্স পায়, বা সেই প্লেটফৰ্মটো পায়।
কোনোবাই ভাল পালেও পাওক বেয়া পালেও পাওক মই কথাখিনি কমে কোৰ অমৃত প্ৰভা তো তাকে অৰূপ কলিতা লিখিছে দাদা কথা কওঁ দাদা এটা কথা কওঁ আপুনি যদি ইমান কথা জানে জানা কৈ আগতে নকলা প্লিজ আচ্ছা মই কিয় নকলোঁ মানে ৰাইট আচলতে অৰূপ কলিতা আপুনি চাগে মোক নতুনকৈ পাইছে মই বহুত আগৰ পৰা কিছুমান কথা কৈ থাকোঁ এই জুবিন দাৰ মেনেজমেণ্টক লৈ মই মানে প্ৰশ্ন কৰি আহিছিলোঁ বহুতবাৰ আৰু জুবিন দাই যে কেতিয়াবা যে অকণমান শ্ব'টো বেয়া হৈ যায় নিচাতে যে মানে গান যে গাব যে নোৱাৰে তেনেকুৱা শ্ব'বিলাক ময়ে আপলোড কৰিছোঁ অসমৰ বোধহয় ময়ে এজন মানে সমালোচনা কৰা মানুহ জুবিন দাকো সময়ে সময়ে সমালোচনা কৰিছোঁ আৰু মেনেজমেণ্টকো সমালোচনা কৰিছোঁ এই শ্ৰেদ্ধৰ এই কি এইবিলাক শেখৰ টেখৰ এইবিলাক সকলোকে মই সমালোচনা কৰি আহিছোঁৱেই তাৰ কাৰণে মোক গোটেই বহুত মানুহে গালি দিছে যে এই জুবিন গাৰ্গৰ শত্ৰু জুবিন গাৰ্গক বেয়া পায় মোৰ কথাটো হ'ল মই এনেকুৱা নহয় যে চব কথাতে মই দাদা হয় মানে এনেই মানে ছাপৰ্ট দি থাকি মই এনেকুৱা নাছিলোঁ যিমান পাৰোঁ ইনডাইৰেক্টলি হ'লেও ছ'চিয়েল মিডিয়াত হওক বা ক'ৰবাত হওক আমি কৈ আহিছিলোঁ কিন্তু তাহাঁতে এইবিলাক কথা মানে যেতিয়া আমি কিবা এটা কৈ দিম নহয় সেই কথাবিলাক তেওঁলোকে বেলেগ এটা ৰূপ দি পেলাই জুবিন দাক মানে শুনাই দিয়ে বা জুবিন দাৰ বৌহঁতক বুজাই দিয়ে গতিকে বস্তুখিনি আমাৰ যিখিনি মেছেজ আছিলে সেইখিনি গৈয়ে নাপায় আচল মেছেজখিনি সেইটো ওলোটাই এটাহে মেছেজ পায় সেনেকুৱা বহুতবাৰ হৈছে মোৰ লগত ইলৰা বুঢ়া গোহাঁই ফুকনে লিখিছে হয় দাদা মই আগতে চাইছোঁ আপুনি আগতে কৈছে ৰাইট মই আগতে বহুতবাৰ কৈছোঁ এনেকুৱা এই মেনেজমেণ্ট এইবিলাকৰ কথা মই কৈছোঁ যে সিহঁতে বেপাৰ কৰিব আহিছে হাবি যাবি সিহঁতৰ কোনো মতলব নাই জুবিন গাৰ্গক লৈ আগতে কৈছোঁ বহুত আগতে কৈছোঁ কিন্তু ধৰক তেতিয়া মোক অকণমান কম মানুহে জানে বা এনেকৈ কিছুমান কথা ক'লে যে আৰু চবে যে চাব সেইটোতো কথা নহয় না সেই সময়বিলাক বেলেগ আছিল তেতিয়া বেলেগ বেলেগ কথা ট্ৰেণ্ড কিছুমান চলি থাকে এতিয়া আজিৰ ডেটতো অকল জুবিন দাৰ কথাই চলি আছে আৰু বেলেগ ট্ৰেণ্ড নাহে বহুদিন বা বেলেগ ট্ৰেণ্ড ইমান সোনকালে নাহেও তেতিয়া মই সেই বেলেগ বেলেগ সময়ৰ মাজতে জুবিন দাৰ কথা কৈছিলোঁ সেইকাৰণে হয়তো বেছি মানুহে চোৱা নাই লগতে মই আজি এটা কথা কওঁ মানে এই যে এখন যে কি আছিলে এইখন নৰ্থ ইষ্ট ফেষ্টিভেল শ্যামকানু মহন্তই যিখন পাতে চৰকাৰী ফাণ্ড অভিয়াছলি তেওঁ ইউজ কৰে কথাটো হ'ল এই চৰকাৰী ফাণ্ডবিলাক যে লয় তেওঁ কিমান ইউজ কৰে বা কিমান তেওঁৰ পকেটত ভৰায় তাৰ মই এটা এক্সাম্পল দি আছোঁ মই সঠিক ফিগাৰবিলাক ক'ব নোৱাৰোঁ ইয়াৰ ওপৰত CIDয়ে এনকুৱাৰী কৰক বা চৰকাৰে এনকুৱাৰী কৰক সেইটো মোৰ ক'ব লগা নাই মই নাজানো এইবিলাক কিন্তু মই এটা থুলমূল এটা আইডিয়া দিছোঁ ধৰক এই যে হেৰিয়ে যে নিছে যে মানে কি এইজন শ্যামকানু মহন্তই যে জুবিন দাহঁতক যে নিছে মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে ইভেন এই যে ফ্লাইটৰ ভাড়াবিলাক সেইবিলাকো শ্যামকানু মহন্তই খৰচা কৰা নাই সেই ভাড়া চাড়াবিলাকো হেৰিয়ে দিছে এই যে দ্ৰুক এয়াৰলাইন্স যে আছে ভূটানৰ সিহঁতৰ পৰা লৈছে মানে তেলটোল মাৰি পেলাই লৈছে আৰু মেইল চেল কৰি লৈছে আৰু কিবা স্পন্সৰ কৰি দিম বা তাৰে দ্ৰুক এয়াৰৰ লগো লগাম কিবা লগাম বুলি লৈছে কিন্তু আপোনালোকে জানি লওক যে 15জন বেছি নহয় 15জন মানুহ কিন্তু ইনক্লুডিং জুবিন গাৰ্গ ইনক্লুডিং সিদ্ধাৰ্থ শৰ্মা এইবিলাক মানুহ কিন্তু ফ্ৰীত গৈছে 1 টকাও খৰচা কৰা নাই ফ্লাইটৰ নামত দেই ইভেন শ্যামকানু মহন্ত আৰু তেওঁৰ ঘৈণীয়েক অনিতা ডেকা এই গোটেইবিলাক মানুহ কিন্তু ফ্ৰীত কিন্তু গৈছে কিন্তু সেই খৰচাবিলাক আকৌ কিন্তু শ্যামকানু মহন্তই খুব দেখাই পেলাই মানে খৰচা হ'ব বুলি মানে পইচাবিলাক কিন্তু উলিয়াই কিন্তু গভৰ্ণমেণ্টৰ পৰা মই কৈ আছোঁ কোন কোন আছিলে আচ্ছা মই এতিয়া লিষ্টখন মোৰ এই মোবাইলটোত নাই ক'ত বা গ'ল কি বা কৰিলোঁ মই
ওকে ৰ'ব দে ফোনটো নাকাটিব আপোনালোকে ওকে ওকে মই আকৌ ৰিপিট কৰিছোঁ এই শ্যামকানু মহন্তই যিখিনি মানুহক নিয়ে ধৰক তেওঁতো খুব 400-500 মানুহৰ হিচাপ দিয়ে ইয়াৰে মই 15জন মানুহৰ কথা মই ডাটা দি আছোঁ 15জন মানুহ তেওঁলোকক ফ্ৰীত নিছে আৰু সেইখিনি স্পন্সৰ কৰিছে ড্ৰুক এয়াৰলাইন্স কোনে কোনে ফ্ৰীত গৈছে মই হিচাপটো দি আছোঁ নামবিলাক কৈ আছোঁ এফালৰ পৰা শ্যামকানু মহন্ত মান্না দেৱ অনিতা ডেকা পলাশজ্যোতি বৰবৰুৱা নয়নজ্যোতি দাস ৰঞ্জন ইংতি সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত জুবিন গাৰ্গ আৰু এজন কিবা সিদ্ধান্ত শৰ্মা নেকি আৰু জয়শ্ৰী গোস্বামী অনিলেশ গগৈ সুদীপ্ত বৰকাকতি দিগন্ত গগৈ এই 15জন মানুহ দেই মানে মই কথাটো এটাই কথা ক'ব ওলাইছোঁ যে শ্যামকানু মহন্তৰ নিচিনা এইবিলাক বেপাৰীয়ে কিন্তু চৰকাৰী ধন যিমানখিনি মানে ৰিলিজ কৰে ফেষ্টিভেলৰ নামত হওক বা কিবাৰ নামত হওক সেইবিলাক টকা কিন্তু তেওঁলোকে খৰচা নকৰে কিন্তু বৰ বেছি খৰচা নাই কিন্তু গোটেইবিলাক পইচা কিন্তু খাই দিয়ে ছিংগাৰখিনিকতো পইচা নিদিয়ে মানে তেওঁ নিজে কয় যে এইটো বহুত ডাঙৰ এখন প্লেটফৰ্ম বহুত ডাঙৰ এটা ফেষ্টিভেল ইয়াত তুমি গান গোৱা মানে গোটেই অসমৰ মানুহে তোমাক গান গাব মাতিব এনেকুৱা টাইপৰ কৰি এই ছিংগাৰবিলাকক গান গোৱায় আৰু জুবিন দাহঁতক এনেকৈ লৈ যায় এই মানে ক'ৰবাত ফ্লাইটৰ টিকেটক মানে জুবিন দাৰ নাম লৈ পেলাই কৈছে জুবিন গাৰ্গ যাব আপোনালোকে টিকেটখিনি দিয়ক বহুত ডাঙৰ ফেষ্টিভেল আপোনালোকৰো আমি এডভাৰটাইজ কৰিম কিবা কৰিম মানে ক'ব গ'লে গোটেই মাছৰ তেলেদি মাছ ভাজে এই শ্যামকানু মহন্তৰ নিচিনা মানুহে জিয়াউৰ ৰহমানে লিখিছে সন্দীপন গাৰ্গ কি হ'ল নহয় এইখন লিষ্টত সন্দীপন গাৰ্গ নাই কিন্তু ইয়াতে 15জন মানুহ আছে ইয়াতে শ্যামকানু মহন্ত তেওঁৰ ভনীয়েক শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গ এনেকৈ গোটেইখিনি আছে আৰু 15জন মানুহ এইবিলাক কিন্তু ফ্ৰীত গৈছে আৰু স্পন্সৰ লৈছে হেৰিৰ পৰা ড্ৰুক এয়াৰলাইন্স তুলন অসমে লিখিছে দাদা আপুনি অলপ চাই চলিব কাৰণ আপোনাৰ ওপৰত ৰঙা ঘৰে ৰঙা চকুৰ আহিছে আৰু এটা কথা সমালোচনা কিমান কৰিম শেষ দিন কেতিয়া আহিব জুবিনদাৰ বাবে আৰু যদি ওলাই যাব লাগে এটা দিন কওক আচলতে নহয় মই এটা কথা কৈছোঁ দেই ৰঙা চকু মানে হেৰি অভিয়াছলি চৰকাৰৰ কথা কৈছে চাওক এই ক্ষেত্ৰত মই চৰকাৰক মই দোষ দিয়াও নাই আৰু চৰকাৰক মই সমালোচনা কৰা নাই এইটো ক্ষেত্ৰত জুবিনদাৰ ক্ষেত্ৰত কাৰণ চৰকাৰেটোতো প্লেন কৰি কিনে হত্যা কৰা নাই কথাবিলাকতো ওলাই আছে চৰকাৰে যিখিনি কৰিব লগা আছে কৰি আছে আৰু তাৰ ভিতৰত অকণমান ধৰক শ্ল' হৈছে শ্ল' নোহোৱা নহয় আৰু শ্ল' অভিয়াছলি হ'ব কাৰণ ইমান মানুহ যিহেতু জড়িত আছে প্লেন মাৰ্ডাৰ হওক বা আনপ্লেন মাৰ্ডাৰ হওক কিবাকৈ মানুহজন ঢুকাইছে আমি মানুহজনক হেৰুৱাইছোঁ যিহেতু গতিকে মানুহ যিহেতু বহুত মানুহ উপস্থিত আছিলে তাতে আৰু বিদেশ গতিকে গোটেই বস্তুবিলাক হেৰি কৰোঁতে অভিয়াছলি চৰকাৰে অকণমান মানে তেওঁলোকে টান পাইছে বা অকণমান কষ্টটো ইমান বস্তুখিনি হেৰি কৰাৰ কাৰণে গতিকে অভিয়াছলি চৰকাৰক আমি সিমান সমালোচনা কৰিও লাভ নাই তেওঁলোকৰ কাম কৰি আছে কৰি থাকক আৰু যদি চৰকাৰে যদি মোক যদি আৰু মানে কিবা ৰঙা চকু দিয়ে উপায় নাই অঞ্জন শইকীয়া চানমাৰীত ছোৱালী এজনী আছিলে বুলি শুনিছোঁ তাত পঢ়ি থকা সেইজনীৰ কথা কিবা জানে নেকি নাজানো দেই কোন ছোৱালী কি কথা ভাই ন্যায় লাগিব আমাক দাদা আপুনি দিব আমিতো লাগি আছোৱে বাৰু ভিক্টৰ আৰু অজয় নাই এৰা নাই তাহাঁতক এৰা নাই ডাইৰেক্ট এনকাউণ্টাৰ কৰিব লাগে সেইটোতো হয় এনকাউণ্টাৰ কৰিলেতো ভালেই
নহ'লে কোনোবা আমাৰ যাৰ আগত পৰে যাৰে কি আগত নপৰক তাহাঁতক কিন্তু মাৰি পেলাব, এইটো চিয়'ৰ। মোৰ আইডিয়া, যদি বাই চান্স যদি তাহাঁতি কিবা কথাত যদি জেলৰ পৰা ওলায় আৰু ধৰক বেল চেল লৈ, তাহাঁতে কিন্তু অসমত নাথাকে, একদম চিয়'ৰ। তাহাঁতে ক'ৰবাত পলাই যাব, একদম চিয়'ৰ। বেলেগ জেগাত যাব। অসমত থকাটো দূৰৰ কথা, চাগে ইণ্ডিয়াতে নাথাকিব, বেলেগ জেগাত তাহাঁতে ছেটেল হৈ যাব। সিদ্ধাৰ্থ শৰ্মাই হওক বা ইজন শ্যামকানু মহন্তই হওক বা যোনে আছে আৰু একিউজ যিখিনি আছে। ভাস্কৰ শৰ্মাই কি লিখিছে, মই বাৰে বাৰে কৈ আহিছোঁ গৰিমা বৌ সুৰক্ষা দিয়াৰ বহুত দৰকাৰ, আপুনি কি ভাবে? কাৰণ কথাবোৰ এতিয়া সহজ হৈ থকা নাই। নহয়, তেওঁলোকতো সেইটো হয় বাৰু, তাততো চাগে মানুহ চানুহ দিছে দেই, ছিকিউৰিটি আছে চাগে, মই গম নাপাওঁ ইমান, মই যোৱা নাই, মই যাম বুলি ভাবিছোঁহে বৌৰ ওচৰত। আৰু এতিয়া ঢেৰ মানুহ, ইমান ভিৰ ভাৰত যাবৰ মনো নাই, গৈনো কি কৰিম আৰু, বেয়াও লাগে। কাৰণ এতিয়াতো তেওঁৰ ওচৰত মানে যোৱা মানুহ বা থিয় হোৱা মানুহ ঢেৰ আছে, কিন্তু পিছত কিমান মানুহ থাকে সেইটো ডাঙৰ কথাটো। এইখিনিতে মই এটা কথা কওঁ দেই, একদম গুৰুত্বপূৰ্ণ কথা। কিন্তু এই যে মানুহবিলাক যে কৈ আছে, চাউণ্ডটো আহি আছেনে? এইখিনিতে মই এটা কথা কওঁ, এই মানুহবিলাকে যে কৈ আছে বা নিউজত যে ওলাই আছে যে সিদ্ধাৰ্থ শৰ্মা আৰু এইজন শ্যামকানু মহন্তই হেনো পয়জন খুৱাইছে জুবিন দাক, মানে বিষ খুৱাইছে। মই এটা কথা কওঁ দেই, মোৰ মতে এইটো মিছা কথা। আৰু এতিয়া নহয়, পিছত আপোনালোকে হয়তো প্ৰমাণ পাব, মোৰ মতে এইটো মিছা কথা। সিদিনাখন তেওঁ ঢুকাইছে নেগলিজেঞ্চিৰ কাৰণে, এইবিলাক যে বিষ চিষ খোৱা, এইবিলাক মোৰ মতে মিছা কথা। কিন্তু শেখৰজ্যোতি গোস্বামীও যিহেতু লগত আছিলে বা লগত গৈছে আৰু সদায় একলগত থাকে, গতিকে নেগলিজেঞ্চি বোলা যিটো বস্তু, সেইটো যদি আমি উঠাওঁ, তেতিয়াহ'লে সিও আহি যায় সেইটো কেছত। গতিকে সি সাৰিবৰ কাৰণে, কথাবিলাক অকণমান ডাইভাৰ্ট কৰাৰ কাৰণে এই বিষ খুওৱা, কিবা খুওৱা, এইবিলাক কথা হয়তো আহিছে। সেইকাৰণে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি বিষ খোৱা বুলি কৈছে দেই। এইটো মোৰ ধাৰণা কৈছোঁ, হয়তো আজি আপোনালোকে হয়তো মোক কথাখিনি কোৱাৰ কাৰণে বেয়াও পাব পাৰে, হয়তো কেইদিনমান পিছত গম পাব। শেখৰজ্যোতি গোস্বামীয়ে মানে সি নিজকে বচাবৰ কাৰণে গোটেই ইছ্যুটো যাতে ডাইভাৰ্ট হৈ যায় জানে তাৰ পৰা, বা সি যাতে অলপো যাতে ৰেছপনচিবিলিটি যাতে নাথাকে আৰু সেইকাৰণে বস্তুবিলাক ডাইভাৰ্ট কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কথা এটা কৈ দিছে। মোৰ মতে বিষ খোৱা নাই। আৰু সেই কথাবোৰ কিন্তু পষ্টমৰ্টম ৰিপৰ্টত অভিয়াছলি ওলাবই, আৰু ৰিপৰ্ট যিহেতু ৰাজহুৱা হোৱা নাই, মোৰ আইডিয়া তাত গোটেইখিনি কথা লিখা আছে, সেইটো তাত বিষ খোৱা নাই। শশাংক শংকৰে লিখিছে শেখৰে বিষ খোৱাৰ কথা লিখিছে। নাই, সেইটো একেবাৰে মিছা কথা। সি নিজকে সাৰিবৰ কাৰণে, ইছ্যুবিলাক ডাইভাৰ্ট কৰাৰ কাৰণে সি এইবিলাক কথা কৈছে। কাৰণ সি দুটামান কথা কৈছে যে সেইদিনাখন য়দখানত মানে যিখিনি ড্ৰিংকছ কৰিব, সেইখিনি মানে সিদ্ধাৰ্থে দিম বুলি কৈছে। হ'ব পাৰে, একো ডাঙৰ কথা নহয়। হয়তো জুবিন দাইতো চবৰে বস্তু নাখায় আৰু চব ড্ৰিংকছ নকৰে। হয়তো সিদ্ধাৰ্থক কৈছে যে এইটো খাম সেইটো খাম, বা সিদ্ধাৰ্থে হয়তো দি দিছে। কিন্তু মই এইটো নাভাবোঁ যে তাত কিবা বিষ ওলাই দিছে। এইবিলাক মিছা কথা। এইবিলাক কথা হ'ল, জুবিন দাই হয়তো তেতিয়া ভাত খোৱা নাছিলে, ৰাতিটো ভাত খোৱা নাই, হয়তো খোৱা নাই, আৰু নুখুলে অভিয়াছলি গেছ ক্ৰিয়েট হয়, গেষ্ট্ৰিক হয়, এচিডিটি হৈছে কিবা, সেনেকুৱা ধৰণৰ হয়তো কিবা বমি চমি হৈছে। কিন্তু হয়তো পানীত থকা সময়ত হয়তো চিজিয়াৰ এটা আহিব পাৰে বা কিবা এটা হ'ব পাৰে। কিন্তু মোৰ মতে বীজে দিয়া বুলি ওলাইছে, এইবিলাক কিন্তু মিছা। মানে মোৰ ধাৰণাহে কৈছোঁ দেই, এইটো মই কোনো গেৰেণ্টি দি কোৱা নাই। আৰু এতিয়ালৈ এটা কথা, যিখিনি নিউজ ওলাইছে বিষ দিয়া বুলি, এইটো কিন্তু
অকল শেখৰজ্যোতি গোস্বামীৰ ভাষ্যটোৱে কিন্তু নিউজত আহিছে। এইটো কিন্তু অফিচিয়েল ষ্টেটমেণ্ট নহয়, চৰকাৰে কোৱা নাই বা CIDৰ ষ্টেটমেণ্ট নহয়। CIDয়ে যেতিয়া ষ্টেটমেণ্ট দিব সেইটো শেখৰজ্যোতি গোস্বামীৰ ভাষ্যৰ পৰা নিদিয়ে, তেওঁলোকে পূৰা এভিডেন্সৰ ওপৰতহে মন্তব্য দিব। হয়তো ক'ৰবাত ফুটেজ থাকিব, মিলাই দিয়া ভিডিঅ' থাকিব, ফটো থাকিব, নহ'লে পষ্টমৰ্টম যি ৰিপৰ্ট আছে তাত এইবিলাক বস্তু ওলাব। CIDয়ে যদি ষ্টেটমেণ্ট দিয়ে তেওঁলোকৰ নিজৰ ফালৰ পৰা, তেতিয়াহে মই মানিম। কোনোবাইতো যিটি গৈ পেলাই তাতে কৈ থাকিব পাৰে, এইবিলাক মিছা কথা। আৰু শেখৰ হয়তো ভয় খয় ক'ব পাৰে, হয়তো পাগলাও হ'ব পাৰে, অকণমান ভয় চয় খাই অকণমান মাথাই কামো নকৰিব পাৰে, সেইটো হিচাপতো ক'ব পাৰে। CIDৰ আগত যি কথা কয় সেয়া ৰাজহুৱা কিয় কৰে? তাকেতো ৰাজহুৱা একচুৱেলি হ'ব নালাগে, যিহেতু ইনভেষ্টিগেশ্যন এটা চলি আছে। অনগয়িং ইনভেষ্টিগেশ্যনৰ কথাবিলাক বা হেৰিবিলাক বা তাহাঁতৰ মাজত যিখিনি ইণ্টাৰেকশ্যন হয়, কথাই হওক বা কিবাই হওক, এইবিলাক কথা কিন্তু ৰাজহুৱা কৰাটো উচিত। নাজানো কি কথা কি বতৰা নাজানো, একচুৱেলি সেইবিলাক কিয় কোনোবাই আপলোড কৰিছে, কোনে লিক কৰিছে সেইটো নাজানো, কিন্তু সেইটো একেবাৰে উচিত নহয়। বাকী নাজানো আৰু। অ'কে, অজয় আৰু ভিক্টৰৰ কথা। অজয় আৰু ভিক্টৰক কেতিয়া এৰিব জানে নেকি? এইবিলাক নকয় কোনেও। অ'কে, অজয় আৰু ভিক্টৰৰ কথাটো মই আগতেও কৈছোঁ যে অজয় আৰু ভিক্টৰে সেইদিনাখন যে তাহাঁতি যে ওলাই যে গ'ল যে, তাতে কেইটামান ভুল কাম কৰিছে। সেই ভুলখিনিৰ কাৰণে একচুৱেলি তাহাঁতে হয়তো এতিয়া জেলত আছে বা ওলাব পৰা নাই। মেইন কথাটো হ'ল, মই আগতেও কৈছোঁ যে আমি প্ৰতিবাদ কৰিব লাগে, কিন্তু বস্তু ভাঙা ভাঙি, চৰকাৰী গাড়ী চাড়ী ভাঙা ভাঙি এইবিলাক কিন্তু উচতাব নাপায় মানুহক। সেইদিনাখন যিখিনি ডেমেজ হৈছে, অভিয়াছলি এইখিনি মানে ক'ব গ'লে ৰাষ্ট্ৰদ্ৰোহ বুলি ক'লেও ভুল নহয়, কাৰণ চৰকাৰী সম্পত্তিৰ ওপৰত বা CIDৰ হওক বা পুলিচৰ গাড়ীৰ ওপৰত যদি অত্যাচাৰ কৰিছে, তোৰফোৰ যদি হৈছে, এইটো অভিয়াছলি এইটো ৰাষ্ট্ৰদ্ৰোহ। তেনেকুৱা ধৰণৰ হয়তো কিবা ছেকশ্যন লগাই পেলাই তাহাঁতক ৰাখি দিছে, প্ৰথম কথা। ছেকেণ্ড কথাটো হ'ল, তাহাঁতক যেতিয়া থানাত নিয়া হ'ল বা কোৰ্টত যেতিয়া নিয়া হ'ল, তাহাঁতক মানে বচাবৰ কাৰণে বা থানাৰ পৰা উলিয়াই অনাৰ কাৰণে কিন্তু পলিটিকেল লিডাৰবিলাক আহিছিলে অপজিশ্যনৰ। মই আগতেও কৈছোঁ, মীৰা বৰঠাকুৰ আৰু লুৰিণজ্যোতি গগৈ। মই ভাবোঁ সেইখিনি মানুহ খবৰ দিয়াৰ কোনো যুক্তিয়ে নাছিলে, মাতিবই নালাগিছিলে। কিছুমানে কৈছে যে কিয় নাযাব, চবে যাব পাৰে চবে, ন' ডাউট। কিন্তু অজয় বা হেৰিয়ে ভিক্টৰে ক'ব লাগিছিলে যে আমাক ইয়াতে কোনো পলিটিকেল মানুহ নালাগে, আমি জুবিনদাৰ কাৰণে আহিছোঁ আৰু জুবিনদাৰ কাৰণে আমি গুলি খাবও ৰেডি, আমি জেল খাবও ৰেডি। এইখিনি কথা যদি কৈ দিলে হয়, পলিটিকেল মানুহখিনিক যদি তাৰ পৰা যদি সেই জাগাটোৰ পৰা যদি আঁতৰাই দিলে হয় নহয়, তেতিয়া হয়তো তাহাঁতক এৰি দিলে হয়। ঠিক তেনেকৈ বিকাশ অসমকো এৰেষ্ট কৰিছিলে, তাক কিন্তু এৰি দিছে। সি কিন্তু পলিটিকেল চিনাৰী কিন্তু ক্ৰিয়েট কৰা নাছিলে, সেইকাৰণে চাগে তাক এৰি দিলে। মানে মোৰ ধাৰণাখিনি কৈছোঁ দেই। ৰঞ্জনা বেগমে লিখিছে, কি ভুল আৰু আমাৰ ল'ৰা ছোৱালীবোৰৰ যে মূৰ ফালি দিলে। নহয়, একচুৱেলি কি জানেনে, এই ৰঞ্জনা বেগমক কৈছোঁ, তাৰমানে কি হয়, দুই এজনৰ মূৰ ফালিছে বাৰু, কিন্তু আমাৰখিনিয়ে কিন্তু আগতে অত্যাচাৰ কৰিছে। তাতে যিখিনি হেৰি কৰিছে নহয়, কাৰণ যিখিনি তাৰে ধৰক পাব্লিকেও কিছুমান কথা কৈছেতো, যে CIDৰ গাড়ীখনত ডাঙৰ ইটা মাৰি দিছিলে, গ্লাছ ভাঙি পেলাই CID এজনৰ মুখত লাগিছে। এইবিলাক কৰা কি দৰকাৰ আছে? আৰু এটা কথা দেই, কোনোবাই ভাল পায় বেয়া পায়, মই এটা কথা কওঁ, আমাৰ মানুহবিলাকৰ এটা নেচাৰ আছে, আমি যেতিয়া লগ হওঁ নহয়, এটা যেতিয়া গণ্ডগোল কৰোঁ নহয়, মানে অলপ যেতিয়া মানে খং চং উঠে নহয়, পাব্লিক যেতিয়া গেডাৰিং হয় নহয়, কিছুমানে কিন্তু এনেই মাৰামাৰি কৰোঁকৈ থাকে, কোনো কথা নাই বাৰ্তা নাই, তাৰমানে মানে কিবা মাৰি ভাল পায়, তাৰমানে কাৰ ভুল আছে নাই এইবিলাক নাচায়, অকল তাৰমানে মাৰোকৈ থাকে। বহুত এনেকুৱা পাব্লিক কাজিয়া হয়,
এনেই মানুহে মাৰে মাৰি কৰে তাৰমানে মাৰি ভাল পায় তাৰমানে সেইটো বেয়া কথা মজিবুৰ শইকীয়া জুবিনক ন্যায় দিয়াৰ কাৰণে মাত মতাটো ৰাষ্ট্ৰদ্ৰোহ হ'ব পাৰে নেকি ৰাইট তাৰমানে মাত মতাটো এটা বেলেগ বস্তু আৰু উৎপাত কৰাটো বেলেগ বস্তু গতিকে উৎপাত কৰিলেতো উৎপাত কৰি পেলাই যেতিয়া চৰকাৰী বস্তু যেতিয়া ভাঙিব সেইটো অবভিয়াছলি এইটো মোটামুটি এইটো মাত মতা বুলি নকয় মাত মাতে মুখেদি মজিবুৰ শইকীয়াক কৈছোঁ ভাই মাত মাতে মুখেদি গতিকে মাত মতাটো বেলেগ বস্তু তেওঁলোকে উৎপাত কৰিব নালাগিছিলে আৰু চাওক আমি চব বস্তু মই আগতেও কৈছোঁ চব বস্তু যদি অকল যদি চৰকাৰক ক্ৰিটিচাইজ কৰি থকা যায় নহয় তেতিয়াহ'লে নহ'ব আৰু কাৰোবাৰ যদি কিবা যদি চৰকাৰৰ প্ৰতি যদি মানে হেৰি আছে মানে পলিটিকেল যদি কিবা কথা আছে পলিটিকেল ফিলিংছ লৈ যদি কথাটো পাতি আছে এইটো মই নাজানো মোৰ কিন্তু কাৰোলৈ মতলব নাই না বিজেপি চৰকাৰলৈ মতলব আছে না কংগ্ৰেছ মই কাৰোলৈ মতলব নাই কিন্তু যিটো বস্তু সঁচা সেইটো বস্তু আমি জনাটো দৰকাৰ বা আমি তেনেকুৱা ধৰণে চলাটো দৰকাৰ দহ তাৰিখে ফাইনেল হ'ব নেকি জুবিনদাৰ ঘটনাটো মূল বুজি নাপালোঁ হয়তো 10 তাৰিখে চাগে এই গোটেইখিনি যিখিনি CID ইনভেষ্টিগেশ্যন কৰি আছে তাৰ ওপৰত চাগে কিবা এটা ডিচিশ্যন ল'ব মানে CIDয়ে কোনে কোনে জেল খাব বা কাৰ কি শাস্তি হ'ব সেইটো চাগে 10 তাৰিখে ফাইনেল কৰিব মুখ্যমন্ত্ৰীয়ে চাগে সেইটোৱে কৈছে সন্দীপ SD দত্তই লিখিছে যে অমৃত প্ৰভা জুবিনদাৰ লগত আছিল নেকি আগদিনা ৰাতি কথাটো হ'ল আগদিনা ৰাতি বুলি ক'লেতো এটা কথা মই জানো জুবিনদাৰ দিনাখন শুৱাই নাই জুবিনদা যদি ৰাতি যদি শুলে হয় নহয় তেতিয়াহ'লে পিছদিনাখন ইহঁতৰ পাৰ্টি নহ'লে হয় কাৰণ জুবিনদা ইমান সোনকালে নুঠে সেই গোটেই ৰাতিখন সাৰ পাই আছে হয়তো ক'ৰবাত খাই আছে লগ বন্ধুৰ লগত কথা পাতি আছে পাৰ্টি কৰি আছে মেইন কথাটো শুৱাই নাই গতিকে অমৃত প্ৰভাই যে কোনোবা যে জুবিনদাৰ লগত আছিলে এইবিলাক কথা তাৰমানে এইবিলাক মিছা কথা আৰু সেইটো অমৃত প্ৰভা মানে কি ক'ম যিখিনি মানে কথা কৈছে আল্টিমেটলি জুবিনদাকো তাৰমানে জুবিনদাৰ বিষয়ে বেয়া কেৰেক্টাৰৰে কথা কৈছে তাই যদি ভাল কেৰেক্টাৰৰ যদি হ'লে হয় মোৰ আইডিয়া তেতিয়াহ'লে এনেকুৱা শ্ব'ত এই শ্যামকানু মহন্তৰ পতা শ্ব'ত হয়তো নগ'লে হয় ৰাজীৱ নাথে লিখিছে জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়াটো বিচাৰোঁ কিন্তু কিছুমানে এনকাউণ্টাৰ কৰি মাৰাৰ পক্ষত আছে তেনেকুৱা হ'লে মূল দোষী হাৰি যাব পাৰে নহয় আচলতে চাওক এইটো যে ফাঁচি যে হ'ব মোৰ মতে মিছা কথা ফাঁচি যে এনেকুৱা পাছত ফাঁচি নহয় মই আগতো কৈ আছোঁ যে এইটো নেগলিজেঞ্চি গতিকে সেইটোৰ কাৰণে যে ফাঁচি হ'ব এইটো আৰু অসম্ভৱ মই ভাবোঁ বৰ বেছি জেলো নাহে এনেই অকণমান জেল হ'ব আৰু সেইটো মিছা কথা মানে ফাঁচি যে হ'ব বা ডাঙৰ যে শাস্তি পাব মিছা কথা বিষ খোৱা যিটো কথা বিষ খোৱাটো এইটো এভিডেঞ্চ থাকিব লাগিব তাৰপিছত হয়তো কিবা বেলেগ এটা ডাঙৰ পানিছমেণ্ট এটা হয়তো দিব সেইটো পিছৰ কথা আমি নাজানো কিন্তু এটা কথা এনকাউণ্টাৰ হ'ব পাৰে কিন্তু এনকাউণ্টাৰ হৈ যাব পাৰে একো ডাঙৰ কথা নহয় আৰু কৰিলে আমি বেয়াও নাপাওঁ এনকাউণ্টাৰ কৰক আগতেতো এনকাউণ্টাৰত ঢেৰ ল'ৰা ঢুকালে বা বহুত ল'ৰাক এনকাউণ্টাৰ কৰা হ'ল গতিকে ইহঁতকো কৰক ভালে কথা নহ'লে এনেও কোনোবাই মাৰিবই আমিতো কৈয়ে আছোঁ কোনোবাই ৰাতি ক'ৰবাত যদি পায় গাড়ী চাৰি দি খুন্দিয়াই মাৰি পেলাব বিৰাজ কলিতা থেংক ইউ দেই
কোনে লিখিছে আচ্ছা কিশোৰ কুমাৰ দাসে লিখিছে এয়া 100% অভিনয় শ্যাম কানু আৰু সম্পদশালী লোককেইজনক বচোৱাৰ অভিনয় শেষত সাক্ষ্য প্ৰমাণৰ অভাৱত এই বিষয়টো আখৰে আধাতে শেষ কৰিব লিখি ৰাখক আচলতে এটা কথা দেই নহয় মই এইখিনিতে এটা কথা কওঁ মই এই কথাটো মই এগ্ৰী নহয় 100% অভিনয় বুলি ক'লে ভুল হ'ব বা কোনে বা অভিনয় কৰিছে নাজানো কিন্তু এটা কথা শ্যাম কানু মহন্তক বচাব কিয় চৰকাৰে কিবাটো কাৰণ লাগিব নে নে একদম বিজেপি দলৰ বিৰাট একদম ডাঙৰ মানুহ সেইজন মানুহ নাথাকিলে একেবাৰে চৰকাৰ ভাঙি যাব একেবাৰে না কিবা হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে নিজৰ ভায়েক হয় হা নে বৰগেৰি হয় নে খুলালি হয় নে কি হয় তাক যে বচাব যে একেবাৰে মিছা কথা একো নবচাই এটা কথা পাব্লিকে যিটো বস্তু ডিমাণ্ড কৰে নহয় মানে মেক্সিমাম পাব্লিকে দেই মই মানে অকণমান পাৰ্চেণ্টেজৰ কথা কোৱা নাই বেছিভাগ মানুহে যিটো বিচাৰে সেই কামটো কিন্তু এই চৰকাৰখনে কৰে কাৰণ জানে পাব্লিক ফ্ল'টো ইফালে গতিকে আমি এইমতে কাম কৰিব লাগিব নহ'লে আমাৰ দিগদাৰ আছে পিছত আৰু মই আগতে কৈছোঁ ইলেকশ্যন বেছি দিন নাই গতিকে অভিয়াছলি ইয়াতে মানে দোষী শাস্তি দিবই যেনেকৈ কি নহওক ইয়াতে আৰু তেওঁলোকে আৰু এনে এটা মানে এটা দাগ এটা নলয় আৰু দলটোত একো লাভ নাইতো বেকাৰ হেৰিক বচাই কিন্তু এটা কথা যদি আইনৰ আধাৰত যদি হয় নহয় মই আগতে কৈছোঁ সিমান কিন্তু ডাঙৰ শাস্তি নাপায় শ্যাম কানু মহন্তই কাৰণ প্ৰমাণ নাই একো গতিকে শাস্তি কিডাল দিব তথাপিতো এতিয়ালৈকে যিমানখিনি দিছে যেনেকৈ ৰাখিছে নিয়মতে সেইটো আৰু হেৰিয়ে আৰু এইটো শাস্তি বুলিয়ে ধৰিব লাগিব চিচিটিভি আচ্ছা চিচিটিভি ফুটেজ অ'কে বটৰ চিচিটিভি ফুটেজ আৰে চিচিটিভি ফুটেজ তাত নাথাকিব পাৰে ভাই কিন্তু হয়তো এই যিগৰাকী এইজনী কি আছিলে অমৃতপ্ৰভা মহন্ত অমৃতপ্ৰভাৰ তাত হয়তো গোটেই ফুটেজখিনি আছে আৰু যিটো মেইন ফুটেজ মানে যিটো ফুটেজত জুবিন দা ডুবি গৈছে মোৰ মতে ডুবি গৈছে সি মোৰ মতে হেৰাইছে পানীত অলপ সময়ৰ কাৰণে হ'লেও হেৰাইছে তাৰমানে সেইটো মোৰ ধাৰণা হেৰাইছে হয়তো পিছত ওলাব এইবিলাক কথা সি ডুবিছে চিয়'ৰ অকণমান সময়ৰ কাৰণে সি ডুবিবই লাগিব তাৰপিছত হয়তো কোনোবাই বচাইছে আনিছে কিন্তু সি ডুবি যোৱাটো মোৰ মতে চিয়'ৰ এটা ভিডিঅ' আছিলে চাব একদম মই আগতেও কৈ আছোঁ সি সাঁতুৰি গৈ সেইফালে মানে বেলেগ এটা হেৰি এটা আছে বাউণ্ডাৰী এটা আছে মানে সেইফালে মাতিছে লেণ্ড চাগে আছিলে মানে এজনে চিঞৰি আছিলে দেখাত কিন্তু একদম ওচৰ লাগে কিন্তু দূৰ আছে দেই ই পাৰিবনে নাই ই কিন্তু জেকেট পিন্ধা নাই সেই ভিডিঅ'টো কিন্তু ইনকমপ্লিট মোৰ আইডিয়া সেই ভিডিঅ'টোতে গোটেইখিনি আছে অভি চহৰীয়া লিখিছে কোনে চৰি গৌতম বৰুৱাই লিখিছে বি খোৱাটো মিছা কথা বিয়াৰ জিন হুইস্কি একেলগে খোৱা বুলি কৈছে চাগে সেইটো মিডিয়াই বিষ খোৱা বুলি কৈছে অ'কে ইয়াতে এটা কথা দেই মই এটা কথা কওঁ এই ধৰক অমৃতপ্ৰভা মহন্তই যিটো বাইট দিলে সেইটোৰ বাইটটো আমি দেখা পাইছোঁ যে হেৰি কৰিছে কি কয় এইটো যে এনেকৈ ৰাতি জুবিনদাৰ যিটো ৰুম আছিলে সেই ৰুমলৈকে মোকো এক্সেছ দিছিলে সিদ্ধাৰ্থ শৰ্মাই মেনেজ কৰি দিছিলে এইবিলাক কথা কিন্তু স্পষ্টভাৱে CIDৰ সেই ষ্টেটমেণ্টখনত আছে সেই কাগজখনত কিন্তু আছে শেখৰৰো কিছুমান ষ্টেটমেণ্ট আছে যে সেইদিনাখন মেনেজ আমুকে কৰিছিলে তামুকে কৰিছিলে বা গোটেই ইয়টখন এবাৰ সিদ্ধাৰ্থও নিজে চলাইছিল বা গোটেই কণ্ট্ৰলটো সিদ্ধাৰ্থে লৈছিল বুলি এইবিলাক কথা কিন্তু লিখা আছে কিন্তু বি খোৱা কথাটো কিন্তু হেৰিত নাই CIDৰ সেই কাগজখনত কিন্তু নাই যিখন কাগজ সামাজিক মাধ্যমতো আহিছে বা আমি দেখা পাইছোঁ সেই কাগজখনত কিন্তু বি খোৱা কথাটো নাই বি খোৱা কথাটো ক'ৰ পৰা কেনেকৈ আহিছে নাজানো কিন্তু মই ভাবোঁ এইটো এটা উৰা বাতৰি
নিউজে দিছে, কিন্তু সংবাদ মাধ্যমতে দেখিছোঁ, কিন্তু CIDৰ ষ্টেটমেণ্টটোতো নাই। হয়তো আপুনি কোৱাৰ নিচিনা এই বিয়েৰ জিন হুইস্কি সেনেকৈ হয়তো কিবা মিক্স কৰি দিব পাৰে, কিবা ককটেল হয়তো বনাই কিনে দিছিলে, হয়তো খাইছিলে, হয়তো সেইটো হ'ব পাৰে। হয়তো সেইটোকে বিষ বুলি এটা নেৰেটিভ কৰি দিলে নেকি নিউজ চেনেলবিলাকে, কিন্তু মোৰ আইডিয়া এইবিলাক মিছা কথা, বেছি খোৱা নাই। এজনে লিখিছে কি সঞ্জীৱ নাৰায়ণ বাচি গ'ল নেকি? আৰে ভাই, সঞ্জীৱ নাৰায়ণ সেইদিনাখন নাছিলে। মই আগতেও কৈছিলোঁ, নহ'লেতো মই প্ৰথম দিনাই মই ধৰিলোঁ, মই প্ৰথম দিনা টানিলোঁ। মই খবৰটো পাইছিলোঁ, মই দেখোন ক'লোঁ, মই এটা বেলেগ চ'ৰ্চৰ পৰা খবৰ পাইছিলোঁ। এই গোটেই খবৰবিলাক এই নিউজৰ যোগেদি পোৱা নাছিলোঁ। সঞ্জীৱ নাৰায়ণ বহুত পিছত গৈছে, অলৰেডি জুবিন দা হস্পিটেলাইজ, মই আগতে গম পাইছোঁ। নহ'লে মই প্ৰথম ভিডিঅ'তে মই সঞ্জীৱ নাৰায়ণৰ কথা ক'লোহেঁতেন। GMCHৰ ৰিপৰ্টত কি আছে জানে নেকি? নাই, একেবাৰে নাজানো ভাই কি আছে। CIDৰ ষ্টেটমেণ্ট আপুনি চাইছিলে নহয়, ছ'চিয়েল মিডিয়াত ওলাইছেতো CIDৰ ষ্টেটমেণ্টটো, মোৰ তাতো আহিছে। কেইটামান পইণ্ট আহিছে আৰু মানে শেখৰে কি কৈছে, অমৃত প্ৰভাই কি কৈছে, এনেকুৱা এখন আহিছেতো CID। আৰু CIDৰ কোনোবা এজন অফিচাৰৰ তাত ছিগনেচাৰো আছে। মই সেইখনৰ ভিত্তিতহে কথাখিনি পাতিছোঁ। আছে নেকি? ৰ'ব দেই, নাই, এইটো মোবাইলত মোৰ নাই। সুদৰ্শন বৰঠাকুৰ, জুবিন দা পানীত ডুবি মৰিছে। আচ্ছা, সেইটো তাহাঁতি যিকেইজন আছিলে ক'বই লাগিব, আমি সঁচা জানিব লাগিব, তেওঁ পানীত হেৰাই গৈছিল বুলি শুনিছিলোঁ। আপুনি কি ক'ব? নাই, সেইটোৱে মইতো অলৰেডি মই কৈছোঁৱে যে অলমষ্ট আধা ঘণ্টা বুলি শুনিছিলোঁ। আৰু মই যিমানখিনি মানে ষ্টাডি কৰিলোঁ, আধা ঘণ্টা নহয়, কিন্তু অলপ সময়ৰ কাৰণে কিন্তু তেওঁ ডুবি গৈছিলে। তাৰপিছত কোনে বচাইছে, কোনে উঠাই আনিছে পানীৰ তলৰ পৰা সেইটো নাজানো, কিন্তু আমি কিন্তু শুনিছিলোঁ। এইবিলাক উৰা বাতৰি হ'ব পাৰে, কিন্তু আমি শুনিছিলোঁ এইবিলাক কথা। আৰু চাগে CIDয়ে যিখিনি ষ্টেটমেণ্ট লৈ আছে, তাত চাগে এই বস্তুবিলাক আছে চাগে। সেইবিলাক কথাও আমি পৰৱৰ্তী সময়ত গম পাম। মেক্ৰী বংশ লিখিছে, জেকেট নিপিন্ধাকৈ যদি পানীত নামে তেতিয়াহ'লে ছিংগাপুৰৰ নিয়মৰ মতে বোলে ব'টৰ পাইলটজনক কামৰ পৰা উলিয়াই দিয়ে। পাইলটজনক কামৰ পৰা উলিয়াই দিয়া নাই নেকি? আচলতে সেইদিনাখন যেতিয়া লাইফ জেকেটটো যেতিয়া তেওঁ খুলি ৰাখিছিলে নহয়, জুবিন দাই যেতিয়া খালী গাত আছিলে, তেতিয়া কিন্তু এজনে হেনো কৈ আছিলে, সেই ব'টৰে মানুহ, তেওঁ পাইলটো হ'ব পাৰে বা বেলেগ মানুহ হ'ব পাৰে বা ক্ৰু মেম্বাৰ হ'ব পাৰে, তেওঁলোকে কিন্তু বাৰ বাৰ কৈ আছে যে এই ল'ৰাজনক, তেওঁলোকে ল'ৰা বুলি কৈছে আৰু, যে কাৰণ তেওঁলোকে জুবিন দাক চিনি পোৱা নাছিলে। তেওঁলোকে কৈছে যে বাৰে কৈছে যে তেওঁক লাইফ জেকেট পিন্ধাই দিয়ক বুলি। মই এটা বেলেগ এটা ৰেকৰ্ডিং এটা শুনিছিলোঁ, আপোনালোকে শুনিছে চাগে। তাতে আৰু জুবিন দা অকণমান তাৰ পাগলামি আছে। সিও আৰু জাপ মাৰি দিছিলে, আৰু সিও জানে গোটেই মানুহটো আছে, আৰু সিয়াৰ কনফিডেঞ্চ লেভেলটো বহুত বেছিতো, সেইটো কাৰণে চাগে তেনেকৈ নামি দিলে। কিন্তু নামি দিছে বৰ ডাঙৰ কথা নহয়, কিন্তু একদম লগে লগে গৈ থাকিব লাগিছিলে। হয় বোটখন চলাই থাকিব লাগিছিলে একদম ওচৰলৈ, আৰু নহ'লে বাকী যিকেইটা আছে সাঁতুৰিব জনা বা যিকেইটাই লাইফ জেকেট পিন্ধি আছে, সেইকেইটা কিন্তু একদম লগতে লাগি যাব লাগিছিলে। গোটেইবিলাকে নিজৰ জেগাত এনজয় কৰি আছে। ছিংগাপুৰৰ পৰা লাইভ ভিডিঅ' ক'লে কি হ'ব ভাই?
কেপ্টেইনজনক মানে আনিব লাগে অ'কে সেইটোতো হয়ে কেপ্টেইনজনক আনিলে বহুতখিনি কথা ওলাব কাৰণ তাহাঁতে মিছা কথা নকয় বা বনাই হেৰি নকয় সেইটো কিবা ছিষ্টেম হয়তো ইয়াৰ CIDৰ মানুহ চাগে ছিংগাপুৰ যাব লগা হ'ব পাৰে যদি ফাৰ্ডাৰ যদি ইনভেষ্টিগেশ্যন যদি হয় বা যদি এক্সটেণ্ডেড লেভেলত যদি ইনভেষ্টিগেশ্যন কৰে তেতিয়া চাগে CID তাত যাব কোন ক্ৰু মেম্বাৰ আছিল কোন কি আছিল তাহাঁতৰ ষ্টেটমেণ্টটো চাগে ল'ব সিদ্ধাৰ্থৰ সম্পত্তিলৈ কি ক'ব বাপৰে সিদ্ধাৰ্থৰ সম্পত্তি কি ক'ম আৰু সেইটো আৰু বহুত সম্পত্তি বনাইছে অলৰেডি আমি গমে পোৱা নাছিলোঁ মইতো একচুৱেলি মই বহুত দিন জুবিন দাৰ লগত নাছিলোঁতো আমি আৰু নিজৰ কামৰ কাৰণে আমিতো যিটো আৰু কামেই নাই তাতে কিনো কৰিম গৈ তাতে আমি সেই পাৰ্টিয়ে কৰোঁ জুবিন দাৰ লগত মদ খাওঁ বেলেগটো কাম নাই বাকী খাওঁ যদিও মৰেল ছাপৰ্ট দিম বাৰু ন' ডাউট কিন্তু তেনেকুৱা হেৰি কাম নাছিল আমাৰ প্ৰফেচনেল কাম নাছিল না আমি কিবা মিউজিকৰ কথা জানো নে মই গান গাওঁ নে কিবা বজাওঁ নে কি একোৱেই নাছিলে চ' সেইকাৰণে কামৰ যেতিয়া ব্যস্ততা বাঢ়ি গ'ল মোৰো কামৰ ব্যস্ততা বাঢ়ি গ'ল তাৰপিছত আমি যোৱা বাদ দিলোঁ আৰু কিছুমানে মানে কিবা কিবি কথা কৈ থাকে শুনাই থাকে আওকাণে পাওকাণে আমি শুনা পাওঁ এই কিয় আহে হাবি যাবি এইবিলাক আৰু এই মেইনলি শেখৰহঁতে কৰে আৰু এইবিলাক শেখৰহঁতে মানে জুবিনদাৰ ওচৰত মানুহ থাকিব নিদিয়ে মানে মৰেলি যদি কোনোবাই ছাপৰ্ট কৰি আছে তেওঁক যদি সঁচাকৈ ভাল পায় যদি তেওঁৰ ওচৰত যদি কোনোবা থিয় হৈ আছে নহয় সেই মানুহজনক কেনেকৈ ছাইড কৰিব লাগে সেইটো শেখৰজ্যোতি গোস্বামীয়ে জানে শেখৰজ্যোতি গোস্বামী আৰু এনেকুৱা সিদ্ধাৰ্থ শৰ্মাহঁতৰ নিচিনা ইহঁতে মানে জুবিন দাক তাহাঁতৰ একদম পৈতৃক সম্পত্তি বুলি ভাবে সেইকাৰণে ভাল ভাল মানুহবিলাকো চব আঁতৰাই দিছিলে আৰু সেই কথাখিনি আজিতো অলৰেডি ক'লে পাৰ্থ গোস্বামীয়ে ক'লে পাৰ্থ গোস্বামীক ন' ডাউট মই সিমান লাইক নকৰোঁ তো মানুহজনক পচন্দ নকৰোঁ তাৰো কাৰণ আছে কাৰণ সি যেতিয়া জুবিন গাৰ্গৰ বেণ্ডত যেতিয়া প্ৰথমতে আছিল একেলগে বম্বেতো আছিল সেইটো হয় তাৰপিছত কিন্তু ইয়াতে যেতিয়া শ্ব'টো কৰি থাকে কিন্তু পাৰ্থ গোস্বামীয়ে কিন্তু নবজায় বেলেগ এজনে বজায় সবিন কুমাৰ দাস বুলি যাক আমি ৰাবুদা বুলি জানো ৰাবু তাৰ নিক নেম কিন্তু তাহাঁতি এই শেখৰজ্যোতি গোস্বামীয়ে পলিটিক্স কৰি পেলাই ৰাবুদাক আঁতৰাই দিলে তাৰপিছত পাৰ্থ গোস্বামীক সোমাই দিলে পাৰ্থ গোস্বামী সেই কথাটো জানে যে কোনোবা এজনক আঁতৰাই পেলাই মোক সোমাই দিলে কিন্তু পাৰ্থ গোস্বামী যদি এজন ভাল মানুহ আছিলে তেওঁ যদি সঁচাকৈ যদি এজন সৎ ব্যক্তি তেতিয়াহ'লে তেওঁ সেই বেণ্ডত সোমাবই নালাগিছিলে তেওঁ ক'ব লাগিছিলে যে ৰাবু ইমান দিনৰ পৰা বজাই আছে ৰাবুক যিহেতু জুবিন গাৰ্গে লৈ আহিছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় নে তিনিচুকীয়া মই নাজানো দেই মই পাহৰিছোঁ যিহেতু ডিব্ৰুগড়ৰ পৰা লৈ আহিছে গতিকে ৰাবু এতিয়া বেণ্ডৰ পৰা উলিয়াই দিলে ই কি কৰিব এটলিষ্ট সেই প্ৰপ'জেলটো একচেপ্ট কৰিব নালাগিছিলে ন' ডাউট শেখৰেতো গ্ৰুপ ভঙাই মানুহ এটা লাষ্ট খেলখন কি হ'ব কৈ দিয়ক অ'কে বঢ়িয়া কেনেকৈ ক'ম ভাই ইমান কথা ক'ব নোৱাৰোঁ ৰ খেল এটা চলিহে আছে এতিয়া কোৱাৰ্টাৰ ফাইনেল আহিব আছে ছেমি ফাইনেল আহিব আছে তাৰপিছত ফাইনেল বহুত কথা আছে ইয়াতে বহুত কথা এইবাৰ জড়িত হ'ব মানে ফাইনেন্সিয়েল বস্তুবিলাকতো আহিয়ে আছে এতিয়া শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাই যিখিনি মানে জুবিনদাৰ ৰয়েলটিৰ ক্ষেত্ৰত হওক বা টকা পইচাৰ যিখিনি লেনদেনৰ ক্ষেত্ৰত যিখিনি সি দখল কৰিছে সেই দখলবিলাক উলিয়াব লাগিব আৰু উলিয়াওঁতে হয়তো সিদ্ধাৰ্থ শৰ্মাৰ যিজন মেইন বছ তাৰচেম মিট্টাল হয়তো সিও আহিব লগা হ'ব পাৰে কিন্তু CIDয়ে তাক বা কিয় মাতা নাই নাজানো কিন্তু একচুৱেলি তাক মাতিব লাগে কাৰণ পুৰণি যিখিনি কো ছিংগাৰ আছিলে আজি মই পাইছোঁ কোনোবা মেঘনা বৰপূজাৰী হওক বা কোনোবা হওক ইহঁতকতো মাতি আছে বা আগৰ যিখিনি মিউজিচিয়ান আছে তাহাঁতকো মাতিছে CIDয়ে ইনভেষ্টিগেশ্যনৰ কাৰণে বা তেওঁলোকৰ মতামত লৈ আছে সেইটো ক্ষেত্ৰত কিন্তু তাৰচেম মিট্টালকো অনা দৰকাৰ আৰু মই আগতেও কৈছোঁ দেই মোৰতো মুখেদি চব কথা ওলাই যায় না যিহেতু শ্যামকানু মহন্তক ইনভেষ্টিগেশ্যন কৰা হৈছে তাক এৰেষ্ট কৰা হৈছে এটা কাৰণতে কৰা হৈছে কাৰণ শ্যামকানু মহন্তই ফেষ্টিভেল পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে ছিংগাপুৰত আৰু সেই ফেষ্টিভেলখনত জুবিন দা গৈছিলে সেইকাৰণে এৰেষ্ট কৰা হৈছে
শ্যামকানু মহন্ত সেই ফেষ্টিভেলখন যিটো কোম্পানীয়ে পাতে মানে ট্ৰেণ্ড MMS প্ৰাইভেট লিমিটেড সেই কোম্পানীৰ যিহেতু ডাইৰেক্টৰ শ্যামকানু মহন্ত আৰু সেই কোম্পানীৰ আণ্ডাৰত যিহেতু নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে গতিকে সেইটো হিচাপত শ্যামকানু মহন্তক এৰেষ্ট কৰা হৈছে বা শ্যামকানু মহন্ত হয়তো দোষী বুলি ভাবি পেলাই এতিয়া এৰেষ্ট কৰিছে জাজমেণ্ট পিছত হ'ব কিন্তু ইনভেষ্টিগেশ্যন চলি আছে কিন্তু সেই কোম্পানীৰে আৰু এগৰাকী ডাইৰেক্টৰ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকাক কিয় এৰেষ্ট কৰা হোৱা নাই সেইটোৱেই ডাঙৰ প্ৰশ্ন তেখেততো সমানে ৰেছপনচিবল কিন্তু তেখেতক আমি দেখি আছোঁ একদম ৰাতিপুৱা গৈ 7টাতে বোলে কিবা মাছ মাংস বনাই লৈ যায় কিমান দূৰ সঁচা নাজানো মানে খবৰ ল'ব যায় আৰু কিন্তু নিয়মত কিন্তু তেওঁ এৰেষ্ট হ'ব লাগে বা তেওঁকো সোধপোছ কৰিব লাগে কাৰণ তেওঁ যিহেতু সমানে এজন মানে ডাইৰেক্টৰ হয় সেই দুগৰাকীয়ে কিন্তু ডাইৰেক্টৰ দেই আপোনালোকে গুগল কৰি চালে গম পাব ট্ৰেণ্ড মানে TREND MMS প্ৰাইভেট লিমিটেড আপোনালোকে গুগলত চাৰ্চ কৰি চাব সেই কোম্পানীটোৰ ডাইৰেক্টৰ্ছ বুলি মাৰি দিলে দুটা নাম আহে এটা হ'ল শ্যামকানু মহন্ত আৰু এটা হ'ল অনিতা ডেকা মানে শ্যামকানু মহন্তৰ পত্নী আৰু সেই কোম্পানীটোৱে মানে মেইনলি দুটা কামৰ কাৰণে কোম্পানীটো বনাইছিলে এটা হ'ল কালচাৰেল এইবিলাক শ্ব' বা ফেষ্টিভেল আৰু কিছুমান স্পৰ্টছ ৰিলেটেড মানে কিছুমান মানে প্ৰগ্ৰাম ধৰক আল্টিমেটলি এইবিলাক গভৰ্ণমেণ্টৰ টকা খোৱা মানে কাৰণে ওলাইছিলে আৰু তো শ্যামকানু মহন্তৰ যিটো কোম্পানী আছিলে এই কি আছিলে এইটো মই কথাটো পটককৈ পাহৰি গ'লোঁ এইটো যিটো নৰ্থ ইষ্ট ফেষ্টিভেল যিমানখিনি ৰেছপনচিবল শ্যামকানু মহন্ত ঘনীয়াকৈ সিমানখিনি ৰেছপনচিবল গতিকে সেইটো হিচাপত তেওঁক মাতাটো দৰকাৰ এতিয়াও টাৰ্চেম মিট্টাল কিয় জালত পৰা নাই এটা কথা হ'ব পাৰে হয়তো টাৰ্চেম মিট্টাল এতিয়া বেলেগ কোম্পানীয়ে বনালেতো হয়তো ডকুমেণ্টছত টাৰ্চেম মিট্টালৰ কোনো নাম চাম নাই কিন্তু পুৰণি মানুহ হিচাপে কিছুমান ৰেফাৰেঞ্চ লোৱাৰ কাৰণে CIDয়ে কিন্তু টাৰ্চেম মিট্টালক মাতিব লাগে বা মাতিব পাৰে মোৰ দৃষ্টিত কৈছোঁ আৰু অ'কে দুটামান কমেণ্ট পঢ়ি দিছোঁ দেই ইয়েছ নৱজ্যোতি ফুকনে লিখিছে শ্যামৰ মানুহজনী অ'কে ৰ'ব দেই ময়ো মানে মোবাইলটো চলাবই নাজানো নেকি আচ্ছা এনিৱে কোনোবা এজনে লিখিছিলে দেই যে শ্যামৰ মানুহজনী সিদিনাখন ছিংগাপুৰত আছিলে নেকি ইয়েছ মই কৈছোঁ ইয়েছ একজেক্টলি তেখেতে ছিংগাপুৰত আছিলে আৰু কাৰণ ক'ৰবাত ভিডিঅ' ওলাইছে বুলি মই শুনিছোঁ দেই মই দেখা নাই কিন্তু সিদিনাখন শ্যামকানু মহন্তৰ পত্নীও তাত আছিলে তাত কিন্তু এজ এ ডাইৰেক্টৰ আছে দেই কাৰণ সেই কোম্পানীটো যিটো কোম্পানীয়ে পাতিছে ফেষ্টিভেল মই আকৌ কৈ আছোঁ সেই ফেষ্টিভেলৰ তেওঁ ডাইৰেক্টৰ আছিলে মানে শ্যামকানু মহন্ত যিমানখিনি ৰেছপনচিবল তেওঁৰ ঘনীয়াকৈ সিমানখিনি ৰেছপনচিবল এই কেছটোৰ কাৰণে কাৰণ অলৰেডি মই ক'লোৱে অলপ সময় আগত মই ক'লোৱে যে ড্ৰুক এয়াৰলাইন্সে 15জন মানুহৰ মানে স্পনচৰ কৰিছিলে তেওঁলোকৰ টিকেট চেকেট দি দিছিলে হোটেল চোটেলৰ কথা মই নাজানো কিন্তু টিকেটৰ খৰচাখিনি দিছিলে আৰু মই নামখিনি অলৰেডি ক'লোৱে তাত শ্যামকানু মহন্ত আছে অনিতা ডেকা আছে শেখৰজ্যোতি গোস্বামী আছে সিদ্ধাৰ্থ শৰ্মা আছে আৰু অমৃতপ্ৰভা মহন্ত আছে জুবিনদাৰ নাম আছে মানে এনেকৈ গোটেইখিনি লৈ 15জন মানুহৰ কিন্তু মানে স্পনচৰ কৰিছিলে ড্ৰুক এয়াৰলাইন্স আপোনালোকে জানে চাগে ড্ৰুকখন মানে ইয়াৰ পৰা ডাইৰেক্ট হেৰিত যায় ছিংগাপুৰত যায় তাত কোনো মাজত ষ্টপ নাই ভূটানৰ হয় সেইখন সেই কোম্পানীটোৱে স্পনচৰ কৰিছিলে আৰু সেই তাতে লিষ্ট আছে অনিতা ডেকাৰো নাম গতিকে আল্টিমেটলি কি অনিতা ডেকাও তাত গৈছে তেওঁ তাত উপস্থিত আছিলে দাদা আপোনাক অপূৰ্ব বৰ্মন দেই অপূৰ্ব বৰ্মনে এটা কথা লিখিছে দাদা আপোনাৰ ফোন নাম্বাৰটো দিব নেকি মোক ইনবক্সত মই আপোনাৰ ফেন হয় চাও ভাই একদম মই এইটো একদম কমন কথা দেই মোক মোটামুটি 1000 বুলি ক'লেও মোৰ ভুল নহ'ব 1000মান মানুহে মোক মেছেজ কৰে আৰু মোৰ ফোন নম্বৰটো খোজে তাৰপিছত মই ফোন নম্বৰটো দিওঁ কিন্তু ন' ডাউট মই বহুতক দিছোঁ ফোন নম্বৰ দিয়াৰ পিছত কি হয় জানেনে বিশেষকৈ ল'ৰাখিনি দেই মতা মানুহখিনিয়ে ৰাতি মোক মাল খাই পেলাই ফোন কৰিব
তাৰপিছত মানে কথা শেষে নহয় ইমান বৰ খাই যাওঁ মানে মোৰ নিজৰে খং উঠি যায় প্লাছ আৰু সব মানুহৰে এটাই এটা মানে কুৱেশ্যন দাদা ভালনে আপোনাৰ কি খবৰ ভালে আছে এতিয়া আজি ডেটত জুবিন দা ঢুকাই গ'ল তাৰপিছত মোক সেইটো কথা সবে যদি বাৰে বাৰে যদি সুধি থাকে মই কি ক'ম আৰু সেইকাৰণে ফোন নাম্বাৰটো মানে দিবৰ ইচ্ছা নোযোৱা হৈছে মানে বিৰাট অশান্তি পাইছোঁ কিন্তু মই লেডিছক কিন্তু নাম্বাৰ দি দিম কিন্তু লেডিছে খুজিলে মই নাম্বাৰ দিম কাৰণ তাহাঁতে এনেকৈ ৰাতি ফোন নকৰে কিন্তু তাতে একদম দৰকাৰী কথা হ'লে ফোন কৰে ভাবে আৰু মানুহজন ব্যস্ত থাকিব পাৰে বা অকণমান চিন্তা কৰে তাহাঁতে এনেকুৱা মানে এনেকৈ কামোৰ নিদিয়ে কিন্তু বিশেষকৈ মতা মানুহখিনিয়ে কিন্তু ৰাতি খাই লৈ কিন্তু বিৰাট কামোৰ দিয়ে মই সেইকাৰণে ফোন নাম্বাৰ দিয়া মই বাদেই দিছোঁ একদম দৰকাৰী কথাটো কিছুমান মানুহে ফোন কৰে ন' ডাউট কিন্তু মোৰ এনেকুৱা লাগে নাই এওঁ দৰকাৰী কথা আছে বুলি কৈছে যদিও পিছতে অদৰকাৰী কথাই পাতিব ধৰিব সেইকাৰণে মই বাদেই দিছোঁ আৰু অসমখনত বেয়া কামৰ কাৰণে শাস্তি কম দাদা আমি বুজি নাপাওঁ আৰু চৰকাৰে অ'কে কমেণ্টবিলাকো ইমান ফাষ্ট গুচি যায় বুজিয়ে নাপাওঁ হ'বদে মই কমেণ্টবিলাক পঢ়ি গৈ আছোঁ মানে কমেণ্টটোতো ঢেৰ আছে তাৰপিছত দুই এটা চাওঁ আৰু তাৰ পৰা বাছি অঞ্জন দত্ত লিখিছে দাদা ছিংগাপুৰ যোৱা সকলোৱে দোষী বুলি ভাবে নেকি অভিয়াছলি নহয় ভাই কেনেকৈ দোষী হ'ব তাতে এখন ফেষ্টিভেল পাতিছে দাগাবাজ এটাই গতিকে তাতে আৰু মানুহটো মাতিছে দেখাবৰ কাৰণেতো আৰু মানুহ মাতিবই গতিকে সব মানুহ কেনেকৈ আৰু মানুহবিলাকে নাজানে নহয় তাত যে এনেকুৱা এটা ঘটনা এটা হ'ব আৰু যিখিনি মানুহ তাতে সেই বৰ্ডখনত উপস্থিত আছিলে মই আকৌ কৈছোঁ যিখিনি মানুহে সেই ইয়াতখনত উপস্থিত আছিলে তেওঁলোকে যদি প্লেন কৰি মাৰিলে হয় নহয় জুবিন দাক প্লেন কৰি যদি হত্যা কৰিলে হয় নহয় তেওঁলোকে তাতে উপস্থিতে নাথাকিলে হয় আজি সিদ্ধাৰ্থ শৰ্মা হওক বা শেখৰজ্যোতি গোস্বামী তাহাঁতে যদি প্লেন কৰি যদি জুবিন দাক মাৰিব চেষ্টা কৰিলে হয় নহয় তাহাঁতে নগ'ল হয় সেই বুদ্ধি কৰি বেলেগত থাকিলে হয় বাকীবিলাক মানুহক পঠাই দিলে হয় ঠিক আছে পয়জন খুৱাইছে কিবা কৰিছে পঠাই দিলে হয় তাতে হোটেলত শুই থাকিলে হয় কিবা বাহানা মাৰি পেলাই কাটি খালে হয় তাৰ পৰা কিন্তু তাহাঁতে উপস্থিত যে আছে ডেট মিনছ এইটো প্ৰি প্লেন মাৰ্ডাৰ নহয় তাহাঁতে নেগলেক্ট কৰিছে সিহঁতে অৱহেলা যাক নেগলিজেঞ্চি বুলি আমি কওঁ এইটো কথা সেইটোৱে গতিকে তাৰ কাৰণে ফেষ্টিভেলত যোৱা মানুহবিলাক অভিয়াছলি তেওঁলোক ৰেছপনচিবল নহয় কিন্তু তেওঁলোকক মতা হৈছে অকণমান কিবা ক্লু পায়ে নেকি যিহেতু কোনোবাই কৈছে যে এইটো প্ৰি প্লেন মাৰ্ডাৰ হ'ব পাৰে বুলি গতিকে সেই হিচাপত CID অভিয়াছলি তেওঁলোকৰ ডিউটি কৰি আছে চবৰ ষ্টেটমেণ্ট লৈ আছে গতিকে চবক যে মাতিছে তেওঁলোকক অভিযুক্ত হিচাপে মাতা নাই তেওঁলোকৰ পৰা জাষ্ট ষ্টেটমেণ্ট লৈছে ক'ৰবাত যাতে কিবা ক্লু পায়ে নেকি এনেকুৱা ধৰণৰ চেষ্টা কৰিছে আৰু ইনচিডেণ্টৰ আধৰুৱা ভিডিঅ'ৰ কথা কি ক'ব দাদা কমপ্লিট ভিডিঅ' এতিয়ালৈ হোৱা নাই মই দিব্যজ্যোতি বৰাই লিখিছে ৰাইট সেইটো মই আগতেও কৈছোঁ এটা ভিডিঅ'ত কমপ্লিট মানে ফুটেজটো নাই যিটো মেইন ভিডিঅ' আছিলে জুবিন দাই সাঁতুৰি গৈ আছিলে সি মানে গৈ আছে সেই সিফালৰ পাৰ্টটো পোৱা নাই বা সিফালে বোট আছিল নে কিবা আছিলে সেইটো কিন্তু পোৱা নাই সেইটো ভিডিঅ' তাতে শেষ হৈ গৈছে আধাতে হয়তো সি গৈ আছে হয়তো কোনোবাই গৈ পেলাই তাক ধৰিব বা সি ডুবিছে তাক উঠাব বা হয়তো গৈ নাপালে বা হয়তো গৈ পালে সেইখিনি সময়ত কোনো মোবাইলে মানে কোনো মানুহে মোবাইলটো ৰেকৰ্ডাৰটো অফ নকৰে গতিকে সেইটো ভিডিঅ' কাট কৰিছে আৰু নহ'লে যোনে কৰিছিলে হয়তো ভয়তে ডিলিট কৰিব পাৰে হয়তো কিবাকে যদি ৰিকভাৰী হয়তো নাজানো কিন্তু এটা কথা চিয়'ৰ তাত এটা এক্সিডেণ্ট হৈছে এক্সিডেণ্ট মই ক'লোঁ একদম চিয়'ৰ
হেৰি এজন অঞ্জন তালুকদাৰে লিখিছে ওপৰৰ লেভেলৰ কোনো মহিলাকতো এতিয়ালৈ এৰেষ্ট কৰাই নাই নহয় চাওক এৰেষ্ট মানুহে কেতিয়া কৰে এৰেষ্ট যেতিয়া কৰিব তেওঁৰ ওপৰত কেছ দিব লাগিব কোনোবাই কেছ দিব লাগিব বা সঁচাকৈ সেই তেওঁ কেছটোৰ লগত জড়িত হ'ব লাগিব নোহোৱাকৈ আৰু এৰেষ্ট কৰিব নেকি ভিগুৱে লিখিছে ভিগু কুমাৰ শৰ্মা দলৈ লিখিছে আল্টিমেটলি কাৰো একো পানিছমেণ্ট নহয় চব ভেকো ভাওনা মানে ভেকো ভাওনা বুলি ক'লে ভুল হ'ব যিহেতু নেগলিজেঞ্চিৰ কাৰণে হওক যিহেতু ঘটনাটো হ'ল বোলে তাৰ ওপৰত ইনভেষ্টিগেশ্যন হৈ আছে আৰু তাৰ কাৰণে যিখিনি শাস্তি পাব লাগে সেইখিনিয়ে পাব কিন্তু মই ভাবোঁ বহুত ডাঙৰ শাস্তি নাপায় কিন্তু এটা কথা সিদ্ধাৰ্থৰ ওপৰত বেলেগ বেলেগ একশ্যন হ'ব যদি সি ফাইনেন্সিয়েলি যদি কিবা কিবি খেলি মেলি কৰিছে জুবিনদাৰ লগত তাৰ কাৰণে সি যিখিনি শাস্তি পাব লগা আছে সেইখিনি পাবই চিয়'ৰ আৰু লগতে শ্যামকানু মহন্তই মই ভাবোঁ এই জুবিনদাৰ যিটো এইটো ডেথক লৈ যিখিনি শাস্তি পাব মই ভাবোঁ বৰ বেছি শাস্তি নাপায় তাতকৈ কিন্তু ডাঙৰ শাস্তি পাব সি ফাইনেন্সিয়েলি যিখিনি কৰাপশ্যন কৰিছে বা যিবিলাক চৰকাৰী ধন আত্মসাৎ কৰিছে কিবা কিবি ওলাইছেতো তাৰ এগেইনষ্টত বহুত মানে নথি পত্ৰ পাইছে তাৰ কিবা চিল মোহৰ পাইছে সেইবিলাক কেছত কিন্তু শ্যামকানু মহন্তই ডাঙৰ শাস্তি পাব হয়তো ভৱিষ্যতে শ্যামকানু মহন্তই একো ডাঙৰ তেনেকুৱা কাম কৰিব নোৱাৰিব সি ক'ব গ'লে ব্লেকলিষ্ট নহয় কিবা বেলেগ হৈ যাব আৰু সি সেইটো কিন্তু চিয়'ৰ আৰু এটা কথা দেই যেনেকৈ কি নহওক ভগৱান আছেতো শাস্তি কিন্তু দিয়াটো দিবই আজি CID হওক কিবা হওক এইটোতো আৰু কি আৰু ভগৱানৰ তুলনাততো একো নহয় না গতিকে ভগৱান আছে ওপৰত শাস্তি দিয়াটো দিবই আৰু কেনেকৈ পায় একো ঠিক নাই হিচাপ কিন্তু এইখন পৃথিৱীতে হ'ব কিন্তু বিৰাজ কলিতা থেংক ইউ তুমি এটা কমেণ্ট বহুতবাৰ দিলা ঋষিকেশ নাথ বিষ দিয়া বুলি কৈছে যে দাদা কি ক'ব নাই মই আগতেও ক'লোঁ আচ্ছা আপুনি ভাবেনে পয়জন খোৱাব পাৰে বুলি সুমন্ত নাথে লিখিছে আৰু ঋষিকেশ দাসে লিখিছে চাওক বিষ খোৱাটো মই আগতে ক'লোঁ যে এখন ডকুমেণ্ট এখন CIDৰ কিবা ভাইৰেল হৈছে ক'ৰবাত ছ'চিয়েল মিডিয়াতো আহিছে ক'ৰবাতো আহিছে ইভেন নিউজ চেনেলবিলাকতো দিছে তাত কিন্তু বিষ খোৱা বুলি কোনো ষ্টেটমেণ্ট দিয়া নাই আৰু শেখৰ যদি গোস্বামীয়ে যে বিষ খোৱা বুলি ষ্টেটমেণ্ট দিছে সেইটো কিন্তু সেই CIDৰ কাগজখনত কিন্তু নাই সেইটো নিউজবিলাকে কিহৰ ভিত্তিত বজাইছে সেইটো তেওঁলোকে জানে এতিয়ালৈ আমি কিন্তু কোনো এজন CIDৰ মুখতো কিন্তু ষ্টেটমেণ্ট দেখা নাই ক'তো মানে তেনেকুৱা ধৰণৰ মন্তব্য দিয়া নাই ক'ৰ পৰা বস্তুটো ওলাইছে নাজানো বহুত ধৰণৰ কথা ওলাইছে সেই ডকুমেণ্টখনত কিন্তু বি খোৱা সেইটো দিয়া নাই আৰু মই আগতো কৈছোঁ যে বি নোখোৱাই তাতে মিছা কথা এইবিলাক মিছা কথা সিমান লেভেললৈকে মোৰ মতে যাব নোৱাৰে আৰু যদি যায় নহয় তেতিয়াহ'লে চৰকাৰ বাদ দিয়ক না চৰকাৰ প্ৰশাসন কোৰ্ট এইবিলাক বাদ দিয়ক যাৰ আগতে পৰে প্ৰথমতে সিয়ে মাৰি পেলাব সিহঁতক যদি জুবিনদাৰ নিচিনা মানুহজনক যদি বি খুৱাইছে যাৰ আগত পৰে মই এইখিনি কথা চিয়'ৰ জানো প্ৰত্যেকজন অসমীয়াই চেলেঞ্জ কৰিব মাৰি পেলাব ৰাস্তাতে বি খোৱা নাই এইবিলাক মিছা কথা এইবিলাক মানে কিছুমান কথা ভুৱা বাতৰি ওলায় মই বি খোৱা বুলি মানিম যেতিয়া CIDয়ে যেতিয়া ষ্টেটমেণ্ট দিব CIDয়ে যিহেতু ষ্টেটমেণ্ট দিয়া নাই এতিয়ালৈকে আৰু যিহেতু যিখন মৰণোত্তৰ পৰীক্ষাৰ যিখন ৰিপৰ্ট বা পষ্টমৰ্টম যিখন ৰিপৰ্ট সেইখনটোতো আমি দেখাই নাই যদি বি খোৱালে হয় এইবিলাক বস্তু ওলালে হয় তাত লিখা থাকিব নিশ্চয় কাৰণ সেইখন যিহেতু ৰাজহুৱা কৰাই নাই বা ৰাজহুৱা কৰিবও নোৱাৰে দিয়কচোন কাৰণ যিহেতু জুবিন গাৰ্গ ক'ব গ'লে কিছুমান ক্ষেত্ৰত কিন্তু একদম ৰাজহুৱা সম্পত্তি নহয় তেওঁৰ যে পষ্টমৰ্টম ৰিপৰ্ট বা কিবা ৰিপৰ্ট এইখিনি ৰাজহুৱা কৰাৰ আগতে তেওঁলোকৰ ফেমিলিৰ পৰা পাৰ্মিশ্যন লাগিব কিছুমান ডিচিশ্যন লওঁতে চাওক চৰকাৰে কৰিছে ন' ডাউট কিছুমান কাম কৰি আছে এতিয়া ধৰক ক'ত কেনেকৈ হেৰি সকাম পাতিব লাগে আদ্য চাদ্য ক'ত পাতিব লাগে
ক'ত সমাধি ক্ষেত্ৰ পাতিব লাগে এইবিলাক ক্ষেত্ৰত কিন্তু চৰকাৰে প্ৰপ'জেলহে দিব পাৰে, কিন্তু ফাইনেল ডিচিশ্যন কিন্তু ল'ব নোৱাৰে নিজে। তেওঁলোকৰ আত্মীয়ৰ বা ঘৰৰ মানুহৰ ফেমিলিৰ সন্মতি লাগিব। এতিয়া হেৰিৰ ক্ষেত্ৰতো কি কয় এইখন পষ্টমৰ্টম ৰিপৰ্টৰ ক্ষেত্ৰতো তেওঁলোকৰ ফেমিলিয়ে যদি হেৰি দিয়ে, সন্মতি দিয়ে, তেতিয়াহ'লে হয়তো ৰাজহুৱা কৰিব, কিন্তু তেওঁলোকে নোকোৱাকৈ কিয় ৰাজহুৱা কৰিব, সেইটো এটা কথা আছে। কাৰণ তেওঁলোকৰ ফেমিলি হয়তো নিবিচাৰে বা নিবিচাৰিবও পাৰে। মোবাইলত চাৰ্জ আছেনে নাই চাইছোঁ দেই। মোৰ মোবাইলটো কিবা হৈ গ'ল দেই, কিবা এটা আপুনি আপোনাৰ খবৰখিনি কৈ দিয়ক SIT টিমক ক'ৰ পৰা পাইছিলে? আৰে ময়ে নহয় বহুত মানুহে পাইছে সেইবিলাক খবৰ প্ৰথমতে, কিন্তু মানুহবিলাকে নকয়, ভয়তে নকয়, ভাবি আমি কিবা এৰেষ্ট হ'ম নেকি, কিবা হ'ম নেকি, আমাক কিবা জেল তেলে দিয়ে নেকি, বা আমাৰ কিবা প্ৰব্লেম হ'ব নেকি, ক'ৰবাত ফচিমে নেকি, মানুহবিলাকে কথা ক'ব ভয় কৰে। বৰ্ণালী মুদৈ লিখিছে দেই, বৰ্ণালী মুদৈ মই কমেণ্টটো পঢ়িছোঁ। আমি ন্যায় বিচাৰোঁ কাৰণ জুবিন আমাৰ প্ৰাণত আছে। মই গোটেই কমেণ্টটো খুলি লওঁ, দীঘলীয়া কমেণ্ট। আচ্ছা, প্ৰাণত আছে, জুবিন দাকটো আৰু ঘূৰাই নাপাওঁ, কিন্তু কি হৈছিল, কোন জড়িত, কেনেকৈ কি হ'ল আমাৰ জনাৰ অধিকাৰ আছে, কাৰণ জুবিন আমাৰ ৰাইট জানিব লাগিব। অৱহেলাত হৈছে যদি লৈ যোৱা মানুহখিনি ৰেছপনচিবল, শাস্তি পালে শান্তি পাম, ৰাইট না, সেইটো কথাটো হয়, সেইটোৱে কথা। অৱহেলাতে মোৰ মতে হৈছে, আৰু অৱহেলাৰ কাৰণে কিন্তু দায়ী হ'ল শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা মোৰ মতে। মই ভাবোঁ শ্যামকানু মহন্ত সিমান ৰেছপনচিবল নহয় এইটো ক্ষেত্ৰত। কাৰণ চাওক, শ্যামকানু মহন্ত এখন শ্ব'ত মাতিছে, এখন শ্ব' কৰিব মাতিছে, অভিয়াছলি আমিও মাতোঁ, ধৰক মই মাতিলোঁ, ঠিক আছে, মই ধৰক এজন ছিংগাৰক মাতিলোঁ যে মই এখন শ্ব' এখন পাতিছোঁ, মই তাৰে ধৰক প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী কিবা বা কালচাৰেল ছেক্ৰেটাৰী, ময়ে মানে অল ইন অল, আৰু মই ছিংগাৰ ঠিক কৰিছোঁ, মই মাতিছোঁ, তাত গৈছে। এতিয়া যেতিয়া শ্ব' আছে, ধৰক পিছদিনাখন শ্ব' আছে বা ৰাতি শ্ব' আছে, দিনটো ছিংগাৰজনে আহিছে, আহি পেলাই অ'ত ঘূৰিছে, কিবা খাইছে লৈছে, ক'ৰবাত ধাবাত খাইছে, ক'ৰবাত ফুৰিব গৈছে, ক'ৰবাত গৈছে, সেইখিনি সময়ত যদি তেওঁ যদি ক'ৰবাত যদি কিবা এটা এক্সিডেণ্ট হৈ যায় বা এক্সিডেণ্ট হৈ পেলাই ঢুকাই যায়, তে মই ৰেছপনচিবল নেকি? আপোনালোকে কথাটো ভাবক, মোৰতো ৰেছপনচিবল নহয়। তেওঁৰ যিখিনি বডিগাৰ্ড বা যিখিনি মেনেজাৰ বা যিখিনি কেয়াৰটেকাৰ লগত যিখিনি থাকে, সেইখিনি মানুহ বেছি ৰেছপনচিবল। কিন্তু এটা কথা আছে দেই, এইখিনিতে মই এটা কথা কওঁ, কিন্তু শ্যামকানু মহন্ত কি ধৰণে ৰেছপনচিবল সেইটো মই কৈ আছোঁ। যিহেতু তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলটো তেওঁ নিজৰ পইচা দি নাপাতে, সেইটো ক'ব গ'লে এটা চৰকাৰী এটা ফেষ্টিভেল, কাৰণ চৰকাৰৰ বহুতখিনি ফাণ্ড তেওঁ উলিয়ায় সেই ফেষ্টিভেলৰ কাৰণে। গতিকে চৰকাৰী এটা মতে চৰকাৰী শ্ব' বুলিয়ে ক'লোঁ, চৰকাৰী ফেষ্টিভেল বুলিয়ে ক'লোঁ, যিহেতু চৰকাৰী পইচা তাত ইউজ হয়। গতিকে তেনেকুৱা এটা অনুষ্ঠানত বা ফেষ্টিভেলত মানে ছিকিউৰিটি কিয় নিদিলে চৰকাৰী? ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতি দুজন মানুহ দিব লাগিছিলে প্ৰতিৰক্ষাৰ কাৰণে বা লগত লাগি থকাৰ কাৰণে, কাৰণ তেওঁলোকে হয়তো বেছি গম পালে হয় ভালদৰে যে ক'ত যাব লাগে, ক'ত যাব নালাগে। তেওঁলোকক যদি সেইখিনি দায়িত্ব দিলে হয় শ্যামকানু মহন্তই কথা পাতি, তেতিয়াহ'লে শ্যামকানু মহন্ত ৰেছপনচিবল নহ'ল বুলি ভাবি লয়, কিন্তু সেইকাৰণে সি ৰেছপনচিবল। এতিয়া ধৰক অসমত যেতিয়া বলিউডৰ যেতিয়া আৰ্টিষ্ট আনে, আপোনালোকে জানে মাজতে কি আনিছিলে এইজনীক, এই কমল হাছানৰ জীয়েকজনীক, শ্ৰুতি হাছানে এক্টিঙো কৰে, গানো গাইতো সকলোৱে জানে। শ্ৰুতি হাছানক যেতিয়া আনিছিলে নহয় নৰ্থ ইষ্ট ফেষ্টিভেল নে ৰঙালী ফেষ্টিভেলৰ কাৰণে, সেই শ্ৰুতি হাছানক কিন্তু একদম এয়াৰপৰ্টৰ পৰা মানে অসম প্ৰশাসনৰ পৰা মানে হেৰি দিছিলে, মানে ছিকিউৰিটি দিছিলে। তেওঁক যদি ভালদৰে লৈ আহে, যেতিয়া একদম শ্ব' লৈ একদম হোটেলত আনিব, তাৰপিছত হোটেলৰ পৰা শ্ব'ত আনিব। সেই
সেই ব্যৱস্থা কিন্তু জুবিনদাৰ ক্ষেত্ৰত তেওঁ কৰিব লাগিছিলে অৰ্গেনাইজাৰ হিচাপে সেইখিনি তেওঁৰ অৱহেলা সেইখিনি তেওঁৰ নেগলিজেঞ্চি মই সেইটো কথা ক'ব ওলাইছোঁ গতিকে সেইটো ফালেদি তেওঁ ৰেছপন্সিবল মোৰ কথা ওলাই থাকে মুখখনেদি পেলাই থাকোঁ কংকন কেইটা আছে লিখিছে শেখৰক নাংগা কৰা ফাৰ্ষ্ট মানুহ আপুনি অ'কে নাও চবে কৈ আছে বাট ইউ আৰ দ্য ফাৰ্ষ্ট ওৱান অ'কে লাহে লাহে আৰু খোল খাব মুখাবৰ তাকে মই আগতে কৈছিলোঁ মই শেখৰৰ কথাটো কাৰণ মই তাহাঁতক পাইছোঁতো তাহাঁতৰ কেনেকুৱা মনোভাৱ জানো আজি পাৰ্থ গোস্বামী মানে যিজন ড্ৰামাৰ যিজন শকতকৈ লাগে এই সংবাদ মাধ্যমত বাদ দিছে যে শেখৰ এজন এনেকুৱা ব্যক্তি যদি শেখৰ যদি কাৰোবাৰ ঘৰত যদি যায় দুদিন পিছত কিন্তু সেই মানে গিৰিয়েক ঘনীয়েকৰ মাজত কিন্তু কাজিয়া হৈ যায় মানে চব কথা লগাই থাকে সেই মাইকী টাইপ শেখৰে সেই মতাজনৰ কথা তাৰ মাইকীক বেয়াকৈ ক'ব আৰু মাইকীজনীৰ কথা মতাজনক বেয়াকৈ ক'ব মানে এনেকুৱা ধৰণৰ সি লেতেৰা তাৰমানে সি মানুহৰ ৰিলেশ্যন বেয়া কৰা সি এক নম্বৰ মোৰ ক্ষেত্ৰত কৰিছে তেনেকুৱা জুবিনদাৰ মোৰ ক্ষেত্ৰত তেনেকুৱা কৰিছে সি মই কিবা এটা কাৰণত জুবিনদাৰ ওচৰত নগ'লোঁ তাৰপিছত কিন্তু কিবা কিবি কথা ওলাই আছে জুবিনদাই বোলে মোৰ বিষয়ে এনেকুৱা কৈছে জুবিনদাই বোলে তেনেকৈ কৈছে আমুকৰ আগত কৈছে তামুকৰ আগত জুবিনদাই এনেই কিয় এইবিলাক কৈ থাকিব কৈছে এটা কাৰণতে শেখৰে কিবা কিবি কথা তাৰমানে শুনাই থাকে কিবা কিবি কথা পকাই থাকে তাৰমানে জুবিনদাৰ আগত আৰু জুবিনদাইটো জানে যোনে যি কয় তাকে শুনি থাকে সৰু ল'ৰাৰ নিচিনা আৰু সি সকলোকে বিশ্বাস কৰে মানে ক'ব গ'লে সেই তাৰ বচপনা বুলিয়ে ক'ব লাগিব মই আগতে কৈছোঁ তাৰ শিশু সুলভ এটা মানে এটা নেচাৰ এটা আছে সি চবৰ কথা শুনে ইমান কথাবিলাক মানে মোৰ এগেইনষ্টত ইমান মানে বিষ ঢালি দিলে মানে জুবিনদাক মই ওচৰত যাব নোৱাৰা হৈ গ'লোঁ মানে এনেকুৱা ধৰণৰ কমেণ্ট জুবিনদাই দিয়া আৰম্ভ কৰি দিলে মই গম পাই গৈছোঁ যে এই গোটেই বস্তুবিলাক মানে শেখৰে ষ্টাৰ্ট কৰিছে শেখৰে কৰি আছে কিন্তু মই ভাবিছিলোঁ এদিন বস্তুবিলাক বুজি পাব বা এনেকুৱা এটা পৰিস্থিতি আহিব মই হয়তো সেই কথাখিনি তেওঁক বুজাব পাৰিম কিন্তু নাজানো নহয় এনেকুৱা ইমান সোনকালে এনেকুৱা এটা মানে হেৰি এটা হ'ব বুলি সেইখিনি মোৰ আধৰুৱা হৈ থাকিল বাৰু মোৰ আধৰুৱা হওক সেইটো বেলেগ কথা কিন্তু জুবিনদাটো থকাটো বিচাৰিছিলোঁ আৰু কাৰণ তেওঁৰ কাম বহুত আছিলে কৰিব লগা শেখৰ আৰু সিদ্ধাৰ্থক জিন্দা জ্বলাই দিব লাগে তাকে Okay. আপুনি অ'কে জয়ন্ত বাৰী দাদা আপুনি কি কৈ আছে আপোনাৰ কথাবোৰ এতিয়া বজাৰৰ গৰু দালালিৰ দৰে লাগিছে বুলি এতিয়া কি কৈছে এতিয়া মহন্ত বন্ধু হ'ল নেকি মানে কথাটো কি জানে কোনো মহন্ত বন্ধু নহয় মই যিটো লিগেল কথাটো সেইটো কৈছোঁ যিটো লিগেল কথা সেইটো কৈছোঁ মই আগতেও কৈছোঁ যে শ্যামকানু বন্ধু মই প্ৰথম ভিডিঅ'টো মই আপুনি যদি ভালদৰে যদি চাই মই আগতেও কৈছোঁ আমি যে কৈ আছোঁ আমুকক জ্বলাই দিব লাগে আমুক জিন্দা জ্বলাই দিব লাগে আমি ক'লে হ'ব নেকি আমি জানো নেকি কোনটো ছেকশ্যনত কি পানিছমেণ্ট দিয়ে আমি জানো নেকি জিন্দা জ্বলাই দিব লাগে বা আমুক শাস্তি দিব লাগে আৰে যিখিনি নিয়ম মতে শাস্তি পাব লাগে সেইখিনিয়ে পাব মই এইটো কথা কৈছোঁ কাৰো পক্ষত মই নাই যিটো লিগেল কথা মই সেইটো কথা কৈছোঁ মই আগতো কৈছোঁ দোষী লগত থকা এটা চবতকৈ দোষী হ'ল শেখৰ কোনোবা মানুহে মোক ভুল বুজিব পাৰে মোৰ কথাখিনি মই কৈ যাম চবতকৈ দোষী হ'ল শেখৰ কাৰণ শেখৰ এনি টাইম থাকে পুৱাই গধূলি ৰেকৰ্ডিং চলে কিবা চলে আহিব চব কথা জানে A to Z জানে শেখৰ আৰু মই আগতো কৈছোঁ শেখৰহঁতে বহুত ইউজ কৰি জুবিনদাক লৈ ঢেৰ বেপাৰ কৰি আছিলে আজিতো সেইবিলাক ওলাইছে হেৰি প্ৰসেনজিৎ লাহন যে
তেখেতো মিউজিচিয়ান হয়, গোলাঘাটৰ নে এইফালে যোৰহাটৰ ফালৰ। তেখেতেও লিখিছে যে শেখৰে প্ৰত্যেকটা গানৰ কাৰণে 3,000 5,000কৈ পইচা লয় পাৰ গান, মানে পাৰ ছং। ৰেকৰ্ডিষ্ট হিচাপে কিন্তু পইচা ল'বই নালাগে, কাৰণ জুবিন দাই পইচা দিয়ে থাকে। তাৰমানে জুবিন দাক লৈ মানে চব পিনৰ পৰা বেপাৰ কৰিছিল। তাৰপিছত আহিল সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাটো খুব কম লগ পায়। সিদ্ধাৰ্থ শৰ্মা হ'ল আৰু বেলেগ ধৰণৰ বেপাৰী। ক'ৰবাত শ্ব' আছে, কিবা আছে, সেইবিলাক ক্ষেত্ৰতে সিদ্ধাৰ্থ শৰ্মা ৰেছপনচিবল। সেইবিলাক ক্ষেত্ৰতে সিদ্ধাৰ্থ শৰ্মা আহি যায়, মানে জুবিন দাক আহি লৈ যায়। বাকী সময় সিদ্ধাৰ্থ শৰ্মা বেলেগ বেলেগত ঘূৰি ফুৰে। সিও এটা লাফাং গায়ে না সিদ্ধাৰ্থ শৰ্মা, পাৰ্টি কৰি ফুৰিব, কিবা কৰি ফুৰিব, তাৰ বেলেগ বেলেগ বিজনেছ বনাই লৈছে, সি সেইবিলাকত ব্যস্ত থাকে। গমেই পাইছে, আজিতো হেৰি পাইছে, এটা খবৰ এটা পাইছে যে লাষ্ট টাইম যিটো এক্সিডেণ্ট হ'ল নম্ৰতা বৰাৰ, সেই মানুহখিনিৰ লগতো সি জড়িত, সিও সেইবিলাক পাৰ্টি কৰি ফুৰে। গতিকে শাস্তি কি হয় এইটো বস্তু মই নাজানো, মই আইনৰ কথা মই নাজানো, মই এডভকেটো নহয়। কোন ছেকশ্যনত বা কি BNS ছেকশ্যন, কি IPS কি ছেকশ্যন, এইবিলাক লগালে কি শাস্তি পায় এইবিলাক এডভকেটে ক'ব। কিন্তু যিখিনি পাব লাগে সেইখিনি পাব। মোৰতো বহুত ডাঙৰ শাস্তি নাপায় সিহঁতে। কিন্তু এটা কথা, মানুহৰ খং, শ্যামকানু মহন্তক মাৰিব লাগে, সিদ্ধাৰ্থ শৰ্মাক মাৰিব লাগে। মানুহৰ খংবিলাকে আমি দেখি আছোঁ, আৰু খঙৰ আধাৰতে কিন্তু নিউজবিলাক বজি আছে। কাৰণ নিউজবিলাকে জানে আমি এনেকৈ নিউজটো বজাম, তেতিয়া মানুহে আমাক চাব। সেনেকৈ মানুহে পোষ্ট লিখি আছে, কিবা লিখি আছে। কিন্তু ৰিয়েল কথাটো এইটো, অকল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা জড়িত নহয়, মানে নেগলিজেঞ্চিৰ ক্ষেত্ৰত কৈছোঁ দেই, বেলেগ মই নকওঁৱেই। বহুত মানুহ জড়িত, বহুত মানুহে। মই আগতে কৈছোঁ, মই প্ৰথম ভিডিঅ'টো কৈছোঁ যে জুবিন দাৰ আশে পাশে থকা গোটেই মানুহবিলাকে জুবিন গাৰ্গক তিলকে মাৰি আহিছে, যাৰ কাৰণে সি অলপ ডুবিলেও কিন্তু সি নুঢুকালে হয়, তাৰ উশাহটো বন্ধ হৈ নগ'ল হয়। সেইখিনি তাক মেণ্টেলি ফিজিকেলি দুৰ্বল কৰা হৈছে। মানুহে লুটি শোষণ কৰি তাক একদম চেছ কৰি দিছে। ইণ্টাৰনেলি সি চেছ হৈ গৈছে। আচ্ছা, অনামী শইকীয়া, জয়ন্ত কাকতি বোলাজনৰ বিষয়ে কি ক'ব? লগতে ঘূৰি থকা দেখিছিলোঁ। নাই, জয়ন্ত কাকতি কিছুদিন আগলৈকে সি ঘূৰি আছিলে। সিও সেই কিবা কিবি মিউজিক কৰেতো। একচুৱেলি মই জয়ন্ত কাকতি যেতিয়া জুবিন গাৰ্গৰ ওচৰত গৈছিলে তাৰ আগতে মই আছিলোঁ। পিছত আৰু তাৰ হেৰি হ'ল নহয় মাজতে, এই প্ৰিয়ংকা ভৰালীৰ লগত মানে যেতিয়া ব্ৰেকআপ হ'ল, ব্ৰেকআপ মানে হেৰি আৰু ডিভোৰ্চ যেতিয়া হ'ল, তেতিয়া মানে জয়ন্ত কাকতি সেইখিনি সময়ত অকণমান অকলশৰীয়া ফিল কৰিল। তেতিয়া জুবিন গাৰ্গৰ ওচৰত গ'ল, আৰু জুবিনেতো জানে চবকে শ্বেল্টাৰ দিয়ে, আশ্ৰয় দিয়ে। তো তেনেকৈ মানে জয়ন্ত কাকতি অকণমান ক্ল'জ হ'ল, বা থাকিলে কিবা কিবি কামত মানে হেৰি হৈ থাকিলে। কিন্তু তাৰপিছত চাগে কিবা অকণমান খেলি মেলি হৈছে ইণ্টাৰনেলি, মই সেইবোৰ কথা মই নাজানো। কিন্তু মই কিছুদিনৰ পৰা তাক ওচৰত দেখা নাছিলোঁ। কিন্তু বৃন্দাবন মাৰ্কেট যিখন খুলিছিলে সেইখনত কিন্তু জয়ন্ত কাকতি জড়িত আছিলে, এজ এ পাৰ্টনাৰ বা এজ এ মেনেজাৰ, কি হিচাপে আছিল নাজানো, কিন্তু সি জড়িত আছিলে সেইখনত। বৃন্দাবন থিয়েটাৰৰ কি আছিলে মালিক, তেখেতো জড়িত আছিলে, হেৰি বংকিম ৰায় মেধি, তেখেতো জড়িত আছিলে। বাকী তাৰপিছত কিবা খেলি মেলি হৈছে চাগে, সেইটো নাজানো। পংকজ ৰিয়াঞ্চে লিখিছে, ৰাজাদাই বহুত ভাল আছিলে। মানে চবতকৈ বেষ্ট মানে মানুহ ৰাজাদা। আৰু ৰাজাদা মানে কিবাকৈ থাকি গ'ল, আৰু ৰাজাদাক মানে আউট কৰা নহ'ল। বাকী বেছিভাগ মানুহ কিন্তু আউট, কিন্তু আগৰ মানুহবিলাক, অকল ৰাজাদা থাকি গ'ল। ৰাজাদাৰ মানে কেনেকুৱা, সিমান পলিটিক্সত নোসোমায়ো, সিমান এইবিলাক মানে আমি মানুহজন ডিপ্ল'মেটিক নহয়, মানুহজন চিধা চিধি, আৰু
চব কথাত মন্তব্যও নিদিয়ে, কমেণ্টো নকৰে, আৰু সেইকাৰণে জুবিন দাই ক'ৰবাত নহয় ক'ৰবাত অকণমান বেলেগ চকুৰে চাইছিল কাৰণে আঁতৰাব পৰা নাছিল। সুমন গোস্বামী লিখিছে, আপোনাৰ লগত জুবিন দাৰ কিয় কাজিয়া হৈছিল? মোৰ জুবিন দাৰ লগত মোৰ কাজিয়াই হোৱা নাই। চবতকৈ ডাঙৰ কথা, মোৰ একো কাজিয়াই নাই আজিলৈকে। মানুহবিলাকে এনেই কয় বোলে কিবা কাজিয়া হৈছিল, কিবা হৈছিল। আজিলৈকে মোৰ কোনো কাজিয়াই নাই। মই কিবা কথাত কামৰ ক্ষেত্ৰত মই দূৰত আহিলোঁ মানে তেতিয়া আৰু কি আৰু অকণমান বেলেগ বিজনেছত মই ইনভলভ হৈ গ'লোঁ। গোৱালপাৰা পিনে কিবা মহল চহলৰ কামত মই ব্যস্ত হৈ গ'লোঁ। তেতিয়া মানে জুবিন দাৰ লগত থাকিব নোৱাৰিলোঁ। তেতিয়া জুবিন দা থাকে গুৱাহাটীত, মই থাকোঁ ইফালে গোৱালপাৰা, বকো, এনি টাইম মানে সেইফালে মই দৌৰি কৰি আছিলোঁ। অলমষ্ট 5 বছৰমান আমি সেইফালে কাম কৰিলোঁ। তো 5 বছৰ যেতিয়া গেপ হ'ব, অভিয়াছলি আৰু জুবিন দাটো কেনেকুৱা মানুহ, অকলে থাকিব নোৱাৰে, তাৰ এটা প্ৰব্লেম আছে, তাৰ সদায় সংগ লাগে। গতিকে কামৰ লগত লগ হৈছে, আৰু আমিও তেতিয়া কামৰ ক্ষেত্ৰত তাৰ পৰা বেলেগ জেগাত গ'লোঁ, এনেকৈ ব্যস্ত হৈ এতিয়া বেলেগ ফালে মানে ক'ব গ'লে টাৰ্মছটো একেবাৰে কমি গ'ল। আৰু যেতিয়া মই দূৰত আহিলোঁ, তাৰপিছত কিছুমান কথা লগোৱা আৰম্ভ কৰি দিলে শেষৰতে। তাৰপিছত জুবিন দাও ভাবে এনেকুৱা নেকি সেনেকুৱা টাইপৰ তাৰ মানে ব্ৰেইন ৱাছ কৰাই ৰিলেশ্যনটো বেয়া কৰাই দিলে। ময়ো নগ'লোঁ, আৰু মই আৰু কি, মোৰো অলপ ইগ' আছে। মই বোলো এনেকৈ যদি কৈছে ময়ো নাযাওঁ কিন্তু এতিয়া মানে ৰিগ্ৰেট ফিল কৰিছোঁ যে ওচৰত যাব লাগিছিলে, বা অকণমান তেওঁক আমাৰ নিচিনা, অকল মই বুলি নকওঁ, আমাৰ নিচিনা কিছুমান মানুহে যদি তেওঁৰ ওচৰত যদি থাকিলোঁ হয়, তেওঁৰ হয়তো লাষ্ট মুহূৰ্তলৈকে হয়তো হাঁহিটো থাকিলে হয়। মানে কিছুদিনৰ পৰা দেখি আছোঁ, মানে বহুতে যিখিনি মানুহ লগ পাইছে কৈছে যে তেওঁৰ মুখত হাঁহিয়ে নাই। যোৱাকালি এটা ইণ্টাৰভিউ দিলোঁ মই, আছাম টক্স যে চেনেলটো আছে, সেই চেনেলটোত মই ইণ্টাৰভিউ দিলোঁ। তাত আছিলে দেৱবৰকটকী, NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী, আৰু মই। সেইদিনাখন মানে কালি দেবুদাই ক'লে যে লাষ্ট টাইম জুবিন দাক যি ধৰণে লগ পাইছিল নহয়, তেওঁ নিজে আচৰিত, জুবিন দাই একবাৰো নাহাঁহিলে। মানে বহুত কথা মানে পাতিছে, কিন্তু হাঁহিটো নোলালে। মানে তেতিয়া কৈছে আৰু যে তাৰ ভিতৰত কিবা এটা চলি আছে, মানে অকণমান মেণ্টেলি হয়তো কিবা এটা অনুভৱ কৰি আছোঁ, কিবা দুখ এটা আছে, যিটো বস্তু ক'ব পৰা নাই, তেনেকুৱা আৰু সেইদিনাখন আৰু ৰীতা চৌধুৰীৰ লগত যিটো পডকাষ্ট হ'ল, ৰীতা চৌধুৰী অকণমান মানে তেওঁ বুদ্ধিয়ক মানুহটো, আৰু তেওঁ খুব ডিপলি কথাবিলাক ক'ব জানে, ভালদৰে ক'ব জানে কাৰণে হয়তো জুবিন দাক পূৰা ক্ৰেক কৰি ল'লে বা কথাবিলাক উলিয়ালে। সেইটো আৰু নয়নজ্যোতি প্ৰিয়ম নিউ, তাকে থেংক ইউ ভাই। কিয় ধৰিব, মানে কি কথা কৈছে ক্লিয়াৰ কৰিব। লেটেষ্ট আপডেট কি আছে দাদা? লেটেষ্ট আপডেটটো আৰু চবেইতো নিউজবিলাকত পাই আছে, সেইখিনিয়ে আৰু আপডেট। আৰু এতিয়া খালি সেইটোৱে, মই আজি খালি এটা ইনফৰমেশ্যন দিয়াৰ কাৰণে আহিছিলোঁ যে যিখিনি মানুহ ইয়াৰ পৰা নিয়া হৈছে, গোটেইখিনি মানুহ ফ্ৰীতে নিছিলে শ্যামকানু মহন্তই। সেইখিনি আৰু সেই ইনফৰমেশ্যনখিনি আজি দিলোঁ। সেইখিনি ক'তো নিউজতো বজা নাই বা কোনেও কোৱা নাই। সেই ড্ৰুক এয়াৰলাইনে যে স্পনচৰ কৰি নিছিলে যে গোটেইখিনি মানুহক, মানে 15জন, ইনক্লুডিং জুবিন দা, বা 1 মিনিট দেই, মই ফেচবুক লাইভত আছোঁ, সেইকাৰণে মই ফোনটো ৰিচিভ কৰা নাই, বেয়া নাপাবা হা। পাৰ্থ পেটলা ক'ৰ পৰা আহিল এতিয়া? অ'কে, আগৰ কথা, আগৰ পৰা ক'ত আছিল? তাকে মানে পাৰ্থ গোস্বামী মই অকণমান আগতে ক'লোৱে যে পাৰ্থ গোস্বামীক মোৰ ইমান হজম নহয়। মানে কোনোবাই ভাবিব পাৰে যে মোৰ লগত বেয়া, মোৰ লগতো বেয়াই বাৰু। মোক লৈ সি মন্তব্য দিছিলে হেৰিতে, মই যোৱাবাৰ যেতিয়া মোক লৈ কিবা এটা কণ্ট্ৰভাৰ্চি হৈছিলে, আপোনালোকে জানে, মই অকণমান বেছি পইচা লোৱা শিল্পীখিনিক মই অকণমান গালি দিলোঁ, আৰ্টিষ্টখিনিক মই গালি দিলোঁ, বেয়া ভাষাইদি গালি দিলোঁ। তো তেতিয়া পাৰ্থ গোস্বামীয়ে খুব মানে ছ'চিয়েল মিডিয়াত লিখা আৰম্ভ কৰিছিলে যে ইয়াক ৰাস্তাত চোঁচৰাই মানে পিটিব লাগে। আৰু মানে সেই আৰু সিয়ে মানে পুলিচ, সিয়ে মানে কোৰ্ট, সিয়ে থানা, সিয়ে গোটেই আৰু। সেইকাৰণে মই কৈছিলোঁ তাক, বোলো শিল্পী হোৱাৰ আগতে তুমি মানে তুমি যিটো শিল্পী বা আৰ্টিষ্ট বুলি নিজকে ভাবা, তেতিয়াহ'লে তুমি শিল্পী হৈ থাকা, আৰ্টিষ্ট হৈ থাকা, গুণ্ডা হ'ব নালাগে।
এইবিলাক গুণ্ডা মানুহৰ ভাষ্য তেনেকৈ কৈছিলোঁ আৰু তাৰপিছত তাৰ মুখখন বন্ধ হৈছিলে আৰু সেইটো বাৰু মোৰ পাৰ্চনেল তাৰ লগত মোৰ কিবা এটা আছে বা মই লৈ লৈছোঁ মই আগতে মই তাক ইমান হেৰি কৰা নাছিলোঁ কিন্তু মোক লৈ তেতিয়া মন্তব্য দিছিলে পাৰ্থ গোস্বামীয়ে তেতিয়াৰ পৰা মই তেওঁক মানে অকণমান অভিয়াছলি অকণমান বেয়া লাগিবই আৰু মই সিমান এটা ভাল নাপাওঁ আৰু কাৰণ মন্তব্য এটা দিয়াৰ আগতে অকণমান চালি জাৰি চাব লাগে আজি ময়ো বহুত কিবা কিবি কথা কওঁ মই কিন্তু এনে কথা নকওঁ মোৰ মুখখন বেয়া হ'ব পাৰে কিন্তু মোৰ ভাষা বেয়া কিন্তু মই কথা কিন্তু মই জাগাত পাতোঁ মই ফাল্টু কথা কেতিয়াও নাপাতোঁ গতিকে পাৰ্থ গোস্বামীক মই যিখিনি কথা কৈছোঁ সেই সময়ত বন্ধ হৈ গৈছিলে আৰু আজি সি ওলাই আহিছে শেখৰৰ কথা কৈ পেলাই কিন্তু শেখৰৰ লগত লগ হৈয়ে কিন্তু সি জুবিন গাৰ্গৰ বেণ্ডত সোমাইছে এজনক আউট কৰি পেলাই গতিকে কি আৰু তাকো ইমান মই ভাল মানুহ বুলি নকওঁ আৰু যদি ভাল মানুহ বুলি ক'লোঁ হয় ইমান দিনে যদি জানাই আমুকে আমুক শেখৰে আমুক কথাবিলাক জুবিন দাক নক'লে কিয় তইতো ওচৰত আছিলিয়ে তইতো বজাই আছিলি দেখোন শেখৰে বোলে পেট পচা বোলে তাৰ মুখখন বোলে বেয়া হাবি যাবি ঠিক আছে আমিতো আগৰ পৰা কৈ আহিছোঁ আমাৰ কথা জুবিন দাহঁতে নুশুনে কাৰণ আমাৰ কথা গৈ পোৱা মানে জুবিন দাৰ তাতে আৰু বেলেগকৈ মেনুপুলেট কৰি কথাবিলাক বেলেগকৈ আৰু থাৰ্ড পাৰ্টি বেলেগকৈ শুনাই দিয়ে কিন্তু সি যিহেতু সদায় ওচৰত বজাই আছিলে জুবিন দাৰ লগত সেইখিনি কথা ক'ব লাগিছিলে জুবিন দাক বোলে এনেকুৱা দেই শেখৰ কিন্তু ভাল নহয় দেই ই কিন্তু মানুহৰ সংসাৰ ভাঙে কিবা ভাঙে সি আজি কৈছে যে গোটেই বেণ্ডটো গোটেই গ্ৰুপটো মিউজিচিয়ান গ্ৰুপৰ মাজত মানে হেৰি আৰু ডিভিজনখিনি বা ডিভাইড এণ্ড ৰুলখিনি কৰিছিলে হেৰিয়ে শেখৰে সেইখিনি কথা আগতে কিন্তু কোৱা নাছিল এতিয়া যে জুবিন দা নাই যে এতিয়া কথা কোৱা ষ্টাৰ্ট কৰিছে তাৰমানে কি সিও ভয় কৰে তাৰমানে সুবিধাবাদী যে গালি খাব বুলি কিন্তু সাহস থাকিব লাগিছিল যদিও ওচৰত যে আছা যে ওচৰত যিহেতু আছা জুবিন দা কথাখিনি তেতিয়া হয়তো জুবিন দাই অকণমান চিন্তা কৰি চালে হয় যে পাৰ্থটো মোৰ ইমান পুৰণা বন্ধু ইভেন আমি বম্বে যেতিয়া সময় একদম ষ্টাৰ্টিং টাইমত যেতিয়া আছিলোঁ সেইখিনি সময়ত পাৰ্থ আছিলে মানে কি জুবিন দাৰ খুব ক'ব গ'লে বহুত পুৰণি বন্ধু গতিকে সেই মানুহজনে সেইখিনি দায়িত্ব আছিল যে এই কথাখিনি ক'ব লাগে যে শেখৰ হত বা ইহঁতবিলাকে গোটেই বস্তুৰ ছিষ্টেমটো বেয়া কৰি আছে সেইবিলাক কথা ক'ব লাগিছিল আজিৰ এই পৰ্যায়টো আমি দেখাই নাপালোঁ হয় এতিয়া খালি নিউজৰ আগত কথা ক'ব আহিছে সেইকাৰণে মোক বেয়া পাই ভাল পাওঁ মোৰ ওপৰত কিবা একশ্যন লয় যি লয় মোৰ মতলব নাই কিন্তু ভুলটো ভুলেই মোৰো ভুল আছে মোৰ ভুলখিনি মই নিজে স্বীকাৰ কৰোঁ কিন্তু মই কিয় ওচৰত নগ'লোঁ মই নোযোৱাৰ কাৰণটো এটাই মই যাইনো কিডাল কৰিম এতিয়া আমি হ'লোঁ মৰেল ছাপৰ্ট দিয়া মানুহ এতিয়া মৰেল ছাপৰ্ট দিব লাগিলে মানুহ এজনক অকণমান টাইম লৈ পাব লাগিব ফ্ৰীলি পাব লাগিব এনি টাইম হাজাৰ মানুহে শ মানুহে জুবিন দাক ঘেৰি থাকে কামৰ ক্ষেত্ৰত হওক বা কিবা ক্ষেত্ৰতে হওক গতিকে আমি যাই কিনে যে অলপ ভালদৰে কথা পাতিব পাৰিম অকণমান সেই বস্তুটো পৰিৱেশে নাই পৰিৱেশ নোহোৱা কৰি দিলে লাষ্টত মানে এই ক'লে নহয় তাক যন্ত্ৰ বনাই দিয়া হৈছিল সেই বস্তুটো গতিকে তেনেকুৱা এজন মানুহক ওচৰত যোৱাৰ কাৰণে বা তেওঁৰ লগত অকণমান সময় কটোৱাৰ কাৰণে আমি সেই সুবিধাটোৱে নোপোৱা হৈ গ'লোঁ আমি বুলি নহয় বহুত মানুহ আছে ইমানেই বিজি হৈ গ'ল পবিত্ৰ মাৰ্ঘেৰিটা ভাল আছিলে ফ্ৰেণ্ড হিচাপে ভাল আছিলে কিন্তু তেওঁলোক ধৰক অসমীয়া মানুহটো মানে তেওঁতো মেনেজমেণ্টো কৰিছিলে কমিটি চমিটিবিলাকৰ লগত পবিত্ৰ মাৰ্ঘেৰিটাই কথা পাতিছিলে কিন্তু কথাটো হ'ল আমাৰ অসমীয়া মানুহটো প্ৰব্লেম আছে নহয় প্ৰফেচনেল নহয় যে তো সেইটো যদিও মানুহখিনিৰ লগত ৰাইজৰ লগত কথা পাতিছিলে কিন্তু পইচা পাতিৰ ক্ষেত্ৰত হয়তো সিমানখিনি বিজনেছ লেভেলটো মেইনটেইন কৰিব পৰা নাছিল আৰু সেইকাৰণে জুবিনদাৰ তেতিয়ালৈকে বেছি পইচা হোৱা নাছিলে বা সা সম্পত্তি হোৱা নাছিলে কিন্তু সেইটোৰ দিশত ক'ব গ'লে বেয়াও নাছিলে তেওঁ হয়তো ৰাইজৰ কথা বেছি চিন্তা কৰিছিলে হয়তো কম পইচাতে জুবিনদাক নিয়াইছিল বা গোৱাইছিল ৰাইজৰ কথাটো হয়তো বেছি চিন্তা কৰিছিলে পবিত্ৰ দাহঁতে মাৰ্ঘেৰিটাহঁতে কিন্তু যেতিয়াৰ পৰা এই সিদ্ধাৰ্থ তাৰচেম মিতালত আহি গ'ল তেতিয়া বস্তুবিলাক বেলেগ হৈ গ'ল আৰু তেতিয়া জুবিনদাৰ শ্ব' ৰেট বঢ়াই দিলে একদম মানে প্ৰফেচনেল লেভেলৰ হৈ গ'ল আৰু তেতিয়া পইচা পাতিও বেছি পোৱা হ'ল জুবিন দাহঁতে ষ্টাৰ্টিং টাইমত হয়তো ভাল পাইছিলে জুবিন দাহঁতেও কিন্তু পিছত হয়তো জুবিন দাও ৰিয়েলাইজ কৰিছে যে মই এনেকুৱা মানে বেপাৰী টাইপ হৈ গ'লোঁ বা বেপাৰত সোমাই গ'লোঁ মই হয়তো ক'ৰবাত মই কিবা কিবি এৰি আহিছোঁ জীৱনটোত
যাৰ কাৰণে লাষ্টত মানে অকলশৰীয়া অনুভৱ কৰিছিল। আচ্ছা মই চাওঁ দেই, এতিয়া বোধহয় বহুত সময় হ'ল, 1 ঘণ্টা হৈ গ'ল। আজিলৈ ইমানেই আৰু, অকণমান আপোনালোকক কামোৰ দিলোঁ। অ'কে, অ'কে। সুনীল লস্কৰে লিখিছে, তোমাক জুবিন দাই বেয়া পায়, তুমিও বেয়া পোৱা। দাদা ঢুকোৱাৰ পিছত ইমান মনত পৰিল যে আগততো এদিনো জুবিন দাৰ কথা কোৱা মই শুনা নাই। অ'কে, নহয় তুমি শুনা নাই মানে কোনোবা সুনীল নে কিবা আছিলে, সুনীল লস্কৰ নে কিবা আছিলে। তুমি চাগে মোৰ ধৰা ভিডিঅ'বিলাক চোৱা নাই, ভালদৰে চাই ল'বা। আৰু মোৰ ভিডিঅ'বিলাক হয়তো মোৰ পৰা কিছুমান বস্তু মোৰ নাথাকিব পাৰে, কাৰণ মই কেতিয়াবা লাইভত আহি কথাবিলাক কৈ দিম, কিন্তু কিছুমান পেজত আছে আৰু সেই কথাবিলাক মই কি কথা কৈছিলোঁ বা কি কোৱা নাই, ভালৰ কাৰণে কৈছোঁ না বেয়াৰ কাৰণে কৈছোঁ, ঢেৰ কথা আছে। জানে মোৰ এটা টেগহে লাগি গৈছে যে জুবিন দাক সমালোচনা কৰা মানুহ অকল এইজনে। সমালোচনা মই কৰিছোঁ, কিয় নকৰিম, চবকে কৰিছোঁ। মাৰোৱাৰী চাৰোৱাৰী চিডাৰ টিডাৰ প্লাছ মিটাল চিটাল চবকে সমালোচনা কৰিছোঁ, কিয় নকৰিম। কিয় কৰিছিলোঁ এইটো ৰিজাল্টটো এতিয়া পাইছে নহয়, অসমবাসীয়ে পাইছে। ভালৰ কাৰণে কৈছোঁ না বেয়াৰ কাৰণে কৈছোঁ। আৰু এটা কথা, মানুহে বোলে মই বোলে জুবিন দাৰ ওচৰত নাই বা জুবিন দাৰ ওচৰত যোৱা নাই, এনেকুৱা নহয় যে মই জুবিন দাক ছাপোৰ্ট নকৰোঁ। আজিতো অসমত 3.5 কোটি মানুহ আছে, 3.5 কোটি মানুহ জুবিন দাৰ লগত আছিলে নেকি? কিন্তু 3.5 কোটি মানুহে কিন্তু জুবিন গাৰ্গক ছাপোৰ্ট কৰে, জুবিন গাৰ্গক ভাল পায়, তাৰ ভিতৰত ময়ো এজন। এনেকুৱা নহয় যে তেওঁৰ ওচৰত থাকিব লাগিব ভাল পোৱাৰ কাৰণে বা ছাপোৰ্ট কৰাৰ কাৰণে। মিত্ৰাণী কলিতা লিখিছে, আগতে আপুনি যেতিয়া জুবিনদাৰ লগত আছিল মই বেলেগ মানুহ এজন বুলিয়ে ভাবিছিলোঁ, আপোনাৰ লুক বহুত চেঞ্জ হৈছে। নাই সেইটো হয়, মোৰ লুকটো সেই লুকটো মোৰ আকৌ আহি যাব যদি মই দাঢ়িখিনি যদি অকণমান কাটি দিম। সেইটো মই লকডাউনৰ পিছৰ পৰা হৈছে মানে এইটো লুক। দাঢ়িখিনি গজিল, তেতিয়া চেলুন টেলুন বন্ধ আছিলে, তেতিয়া ঘৰৰ মানুহে ক'লে, যে নাই দাঢ়িখিনি ঠিকে আছে, হ'ব দে আৰু বুঢ়া হৈছে আৰু ইমান আৰু চেঙেলীয়া হৈ থাকিব নালাগে। তাৰপিছত ৰাখি দিলোঁ আৰু। মিগাক্ষী মিলি লিখিছে, আগতে আপোনাৰ গান শুনিবলৈ ৰৈ আছিলোঁ, এতিয়া জুবিন দাৰ কথা শুনিবলৈ ৰৈ থাকোঁ। জুবিন দাই জাষ্টিছ পাওক, তাকে বিচাৰোঁ। ৰাইট, তাকে। সুমন গোস্বামী লিখিছে, দাদা মই আপোনাৰ ৰেগুলাৰ ছাবস্ক্ৰাইবাৰ হয়, সমালোচনা কৰিব লাগে তেতিয়াহে আচল কথা ওলাই পৰে। তাকেই, কি লিখিছে, কালাৰ মাৰি ৰঙা কৰিলে ছাল এটা পৰিব। কালাৰ মাৰি ৰঙা কৰিব লাগে, কি ভাই দাঢ়িৰ কথা কৈছা নেকি ভাই? নালাগে দে। আচ্ছা ঠিক আছে, বহুত কথা পাতিলোঁ। আচলতে যিমানখিনি কথা পাতিলোঁ এইবিলাকৰ পৰা মানে সৰু সৰুকৈ লিখি পেলাই মই ফেচবুকত আপডেট দি থাকিব পাৰোঁ, বা এনেকৈ আপডেট দিবৰ কিবা মন নাই। কেতিয়াবা দিম, কিন্তু নিদিয়া নহয়। কিছুমানে একদম পটককৈ দি থাকে, ধৰক আধা ঘণ্টাৰ মূৰে মূৰে 1 ঘণ্টাৰ মূৰে মূৰে। ইমান লিখিবৰ মোৰ ধৈৰ্যও নাই, আৰু মই ইমান লিখাত ভাল নহয়। বহুত কষ্ট কৰি পোষ্ট এটা দিম আৰু লিখোঁ যে কেতিয়াবা মই এটা মোবাইলত লিখোঁ, তাৰপিছত হোৱাটছআপত পঠাই দিম সেইটো মোবাইলত, তাৰপিছত আকৌ চাওঁ, কাৰেকশ্যন কৰিব চেষ্টা কৰোঁ, তেনেকৈ মই লিখাত একেবাৰে বেয়া।
সেইকাৰণে আৰু বোলো এইখিনি কথা পাতিম সেই বুলি মই আহি যাওঁ আৰু লাইভত। এনিৱে আজিলৈ এৰিছোঁ। এতিয়া মোৰ মোবাইলত চাৰ্জ নাই, মোৰ মোবাইলটো ডিম হৈ গ'ল স্ক্ৰীণখন। আকৌ লগ পাইছোঁ কালি বা পৰহি, কিবা যদি মনত যদি কথাবিলাক আহে কালি আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা।